নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই স্বাগতম জনাইছোঁ। মই হেমচন্দ্ৰ দত্ত, সম্প্ৰতি মই কানেক্ট হৈছোঁ ডিব্ৰুগড়ৰ পৰা। প্ৰিয় সতীৰ্থসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱা 1 জানুৱাৰীৰ পৰা নৈশ বিদ্যালয়, অনলাইন নৈশ বিদ্যালয় হেমছ একাডেমীৰ উদ্যোগত আমি পজিটিভিটি উইক উদযাপন কৰি আহিছোঁ। আজি হৈছে আমাৰ 6ষ্ঠ দিন। প্ৰিয় সতীৰ্থসকল, 6ষ্ঠ দিনৰ যিখন কাৰ্যসূচী সেইখন মই পাঠ কৰি দিব খুজিছোঁ। বৰগীত পৰিৱেশন উপাসনা শৰ্মা, বিশিষ্ট অতিথিৰ চিনাকি পৰ্ব হেমচন্দ্ৰ দত্ত, বিশিষ্ট অতিথিৰ ভাষণ ডক্টৰ কীৰ্তিনাথ কলিতা, NLPৰ মেডিটেশ্যনৰ এক বেচিক ছেছন হেমচন্দ্ৰ দত্ত, সমজুৱাৰ একাষাৰ আৰু শলাগৰ শৰাই। প্ৰিয় সতীৰ্থসকল, ইতিমধ্যে আমাৰ বিশিষ্ট অতিথি মহোদয় আমাৰ লগত কানেক্ট হৈছে। আমি পলম নকৰি অনুষ্ঠানৰ মাজলৈ যাওঁ। পুনতে মই উপাসনা শৰ্মাক বৰগীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনালোঁ। উপাসনা শৰ্মা। নমস্কাৰ, মই মাধৱদেৱ বিৰচিত এটি বৰগীতে পৰিৱেশন কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। ৰংগ মনাই ৰহুমাই ধুৰ ৰংগ মনাই যমুনা পুলিন বনে সুৰভি চৰাই ৰংগ মনাই মদন মদন মন মোহন মাধৱ শ্যাম ৰুচিৰ তনুহে সচধৰ কোটি কান্তি ৰুচিৰানন পেহি ভুৱন হে ৰহুমাই ধুৰ ৰংগ মনাই বিবলিত অংগ ভংগ ধ্ৰুৱ সুবলিত নয়ন কমল লগঞ্জে
হে ৰঘুমাই ধুৰ ৰংগ বনাই যমুনা পুলিন বনে সুৰভি চৰাই হে ৰঘুমাই ধুৰ ৰংগ বনাই ৰংগ বনাই। ধন্যবাদ। ধন্যবাদ উপাসনা শৰ্মা, ইমান ধুনীয়াকৈ বৰগীত পৰিৱেশন কৰাৰ বাবে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। প্ৰিয় সতীৰ্থসকল, কাৰ্যসূচী অনুসৰি এতিয়া আছে বিশিষ্ট অতিথিৰ চিনাকি পৰ্ব। প্ৰিয় সতীৰ্থসকল, হেমছ একাডেমীৰ দ্বাৰা আয়োজিত পজিটিভিটি উইকৰ আজি 6ষ্ঠ দিনৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰ্শন অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক ডক্টৰ কীৰ্তিনাথ কলিতা ছাৰ। কামৰূপৰ মিৰ্জাত জন্ম লাভ কৰা কলিতা ছাৰ এজন অধ্যয়নশীল ব্যক্তি আৰু ডিব্ৰুগড়ৰ অনেক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে তেখেত নিবিড়ভাৱে জড়িত। জীৱন সম্পৰ্কে ছাৰৰ এক সুকীয়া দৃষ্টিভংগী আছে। ছাৰ এজন ক্ৰীড়াপ্ৰেমী ব্যক্তি, তদুপৰি এজন খুব ভাল মানুহ, ভাল শিক্ষক, ভাল মানুহ, সৰ্বগ্ৰাহী ব্যক্তি। ছাৰক যেতিয়া মই সেই অনুৰোধটো কৰিলো, ছাৰ আপুনি এদিন থাকিব লাগিব আমাৰ ইয়াত অনুষ্ঠানত, ছাৰ একেষাৰে ইয়েছ বুলি ক'লে। ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া মই মাইক্ৰফোন ছাৰলৈ আগবঢ়াই দিছো, ডক্টৰ কীৰ্তিনাথ কলিতা ছাৰ। নমস্কাৰ। পোনপ্ৰথমে আজিৰ এই অনুষ্ঠানত উপস্থিত মোৰ অগ্ৰজ বন্ধুসকললৈ মোৰ শ্ৰদ্ধা যাচিছো আৰু লগতে অনুজ বন্ধু বান্ধৱীসকললৈ মোৰ মৰম যাচিছো। আৰু এই অনুষ্ঠানটোত দত্ত ছাৰে মোক আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁক ধন্যবাদ নজনাই নোৱাৰিম। মই কৃতজ্ঞ যে মোৰ দৰে এজন মানুহ, বিশেষকৈ ছফ্ট স্কিল আৰু নিউৰো লেংগুইষ্টিক প্ৰগ্ৰেমৰ লগত মুঠেই জড়িত নহয়। গতিকে মই নিজকে এই ক্ষেত্ৰত কোনো ধৰণৰ কিবা পাৰদৰ্শিতা আছে বুলি কোনো কাৰণতে নাভাবোঁ। তথাপিতো তেওঁ যিহেতু আমন্ত্ৰণ কৰিছে, গতিকে এই অভাজনে দুটা মান কথা ক'ম বুলি মৰসাহ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আকৌ এবাৰ আমাৰ দত্ত ছাৰলৈ মই ধন্যবাদ জনাইছোঁ যে তেখেতে যিটো পদক্ষেপ লৈছে হেমছ একাডেমীৰ জৰিয়তে, এইটো পজিটিভিটি উইক, গতিকে এইটো বিশেষভাৱে শলাগ ল'বলগীয়া। কাৰণ বহু মানুহৰ মাজত তেওঁ এজন যিয়ে এইটো ভাবিছে আৰু বাস্তৱ সময়ত ই অতিকৈ প্ৰাসংগিক। মই ভাবোঁ যে এই যিটো পজিটিভিটি, মই আগতেই কৈছোঁ যে মই এইটো বিষয়ত বা এইটো লাইনত কোনো ধৰণৰ পঢ়া শুনা বা তেনেকুৱা ধৰণৰ কোনো নাই। তেখেতৰ লগত জড়িত হ'বলৈ পালোঁ এই যেতিয়া আমাৰ দৰ্শন অধ্যয়ন কেন্দ্ৰত তেখেতে ছফ্ট স্কিলৰ ক্লাছ লোৱাৰ বাবে ক'ভিডৰ পিছত 21-22 চনৰ তেনেকে লগ পালোঁ আৰু তেখেতক লগ পাই খুব ভাল লাগিল। আৰু মাজে সময়ে মই নিজেও তেখেতৰ দুটামান ক্লাছত মই এটেণ্ড কৰিছিলোঁ। সঁচাকৈ মই তেনেকুৱা ধৰণৰ অভিজ্ঞতা ল'বলৈ পাই নিজেই আহ্লাদিত হৈছিলোঁ। যে পজিটিভিটি, মই যিটো মোৰ সীমিত ধ্যান ধাৰণা যিটো বুজি পাওঁ, যে পজিটিভিটি মানে হৈছে, ইয়াকেই বুজো যে ই হৈছে ইতিবাচক চিন্তাৰ ফলশ্ৰুতি ৰূপে কোনো 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 লক্ষ্য প্ৰাপ্তিৰ বাবে গ্ৰহণ কৰা এক পদক্ষেপ, যিয়ে নেকি আমাক আনন্দ বা সুখ লাভ কৰাত বা উপভোগ কৰাত সহায় কৰিব পাৰে। মোৰ যদি ভুল হোৱা নাই, এইখিনি মোৰ অনুভৱ। পজিটিভিটি মানে এই পজিটিভ এটিটিউড, যেতিয়া মই মোৰ জীৱনটো মই যেনেধৰণে জীৱনটো লৈ গৈ আছো, তাক মই নিজে গ্ৰহণ কৰাৰ
আহ, যিটো প্ৰৱণতা, তাক মই পজিটিভ এটিটিউড বুলি ক'ব বিচাৰো। আহ, এজন মানুহৰ প্ৰতি মোৰ যিটো সন্মান, তেওঁৰ বিশ্বাস বা তেওঁৰ ধাৰণা বা তেওঁৰ দৰ্শনৰ প্ৰতি মোৰ যিটো সন্মান, তাকো মই পজিটিভ এটিটিউড বুলি ক'ব বিচাৰো। যেতিয়া মোক কোনোবা এজনে কিবা এটা দায়িত্ব অৰ্পণ কৰে, তেতিয়া সেইটো আহ পোনছাতেই কেনেকেনো সম্ভৱ বা কৰিব নোৱাৰিম বুলি ভবাৰ বিপৰীতে, যিহেতু মোৰ ওপৰত বিশ্বাস থাকি দায়িত্ব অৰ্পণ কৰিছে, গতিকে তাক মই কৰিবলৈ চেষ্টা কৰিম, তাক মই পজিটিভ এটিটিউড বুলি মই অনুভৱ কৰোঁ। বা ধৰক এজন মানুহৰ ক্ৰিয়েটিভিটি বা তেওঁৰ কোনো উদ্ভাৱনী সৃজনীশীল শক্তিক আহ, যদি মই তেওঁৰ প্ৰতি ঈৰ্ষান্বিত হোৱাৰ বিপৰীতে মই তেওঁক প্ৰশংসা কৰোঁ বা তেওঁৰ ভাল গুণটো মানুহৰ আগত স্বীকাৰ কৰোঁ, বা লগতে আহ, তেওঁকো উৎসাহিত কৰোঁ, আৰু যাতে পুনৰুদ্যমে তেওঁ কাম কৰি আগবাঢ়ি যাব পাৰে, লগতে মই নিজেও উৎসাহিত হওঁ। গতিকে তেনেকুৱা এটা ধ্যান ধাৰণাক পজিটিভ এটিটিউড বুলি মই অনুভৱ কৰোঁ। বা যেতিয়া আমাৰ মৃত্যুৰ পিছত, যে মোৰ মৃত্যুৰ পিছত যদি আহ, দুই চাৰিজন মানুহে কয় যে এই মানুহজন ভাল আছিল, আহ, তাৰ বাবে যি যি কাম কৰা দৰকাৰ, যেনে ধৰক যে দুই চাৰিজন মানুহক সহায় কৰা, বা কিছুমান মানুহক মই প্ৰভাৱিত কৰা, কিছুমান বা মানুহক আহ, আহ, জীৱিকা অৰ্জনৰ বাট মোকলোৱাৰ ক্ষেত্ৰত কিবাকে সহায় কৰা, বা তেওঁৰ আহ, আহ, কিছু সংখ্যক মানুহৰ বিপদৰ সহযাত্ৰী হোৱা। তো তেনেকুৱা ধৰণৰ কাম কাজ বিলাক কৰাৰ যিটো প্ৰৱণতা বা দৃষ্টিভংগী, তাক মই পজিটিভ এটিটিউড বুলি ক'বলৈ বিচাৰো। গতিকে শেষত, যে মোৰ যিটো সুস্থ সীমিত ধ্যান ধাৰণাৰে যে পজিটিভিটি, যিটো ইতিবাচক চিন্তা বা ইতিবাচক দৃষ্টিভংগী, যে ই নিশ্চিতভাৱে মোৰ অনুভৱ যে জীৱনত আশাবাদী হোৱাৰ এক প্ৰৱণতা বা অনুশীলন বুলি ধৰিব পাৰো। এই ইতিবাচক চিন্তাই সমস্যাজনক পৰিস্থিতিসমূহক মানে অগ্ৰাহ্য কৰাটোক নুবুজাই বুলি মই ভাবো। ই সমস্যাজৰ্জৰ অৱস্থাবোৰক এক ইতিবাচক তথা ফলপ্ৰসূ পন্থা হিচাপে প্ৰয়োগ কৰি আহ, এক 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 আহ, উন্নত মানসিক অৱস্থালৈ লৈ যোৱা স্থিতিক বুজাই বুলি মোৰ ধাৰণা হয়। গতিকে এই ইতিবাচক চিন্তাৰ ক্ষেত্ৰত আহ, মই যদি ভাবো যে ধৰক এটা গিলাচত আধালৈকে পানী আছে, গতিকে এতিয়া প্ৰশ্নটো হ'ল যে সেই গিলাচটোত আধা খালী পানী আছে নে আধা ভৰ্তি পানী আছে। এনে এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত এজন ইতিবাচক চিন্তাধাৰাৰে আহ, আহ, আগবাঢ়ি যোৱা ব্যক্তিয়ে যেতিয়া সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাব, তেতিয়া মই ভাবো সেই ব্যক্তিজনৰ জীৱনৰ ওপৰত থকা দৃষ্টিভংগী, লগতে নিজৰ প্ৰতি থকা দৃষ্টিভংগী, আৰু তেওঁ আশাবাদী বা নিৰাশাবাদী, সেই কথাটো প্ৰতিফলিত হয় বুলি মোৰ ধাৰণা হয়। গতিকে এই ক্ষেত্ৰত এই যিটো ইতিবাচক দৃষ্টিভংগীৰ ক্ষেত্ৰত মোৰ জীৱনত মোৰ প্ৰতি থকা ইতিবাচক দৃষ্টিভংগীৰ ক্ষেত্ৰত মই তিনিজন মানুহৰ নাম ল'ব বিচাৰো। যে মই নিজে মই স্নাতক পঢ়ি থকা সময়ত মোৰ পঢ়া এৰি দিলো এবছৰৰ কাৰণে, যে মোৰ পিতাৰ অসুখৰ কাৰণে। গতিকে সেই ক্ষেত্ৰত এদিন মই এবছৰ পিছত, পঢ়া বাদ দিয়াৰ এবছৰ পিছত, এখন দোকানত ৰিজাৰ্ভ বেংকৰ এজন অফিচাৰ লগ পাইছিল, তেখেতৰ নাম ভাৰত দাস। আচ্ছা, তেখেতে সুধিলত মই ক'লো যে মই পঢ়া এৰিলো কাৰণ মোৰ পিতাৰ যিহেতু অসুখ, গতিকে মই খেতিৰ কাম কাজত ধৰিছো, গতিকে মই পঢ়া মানে এৰিব লগা হ'ল। তেতিয়া তেখেতে ক'লে যে ভাইটি, তুমি পঢ়াটো এৰিব নালাগে। পঢ়াৰ এটা বিশেষ আহ, মানে মৰ্যাদা আৰু সন্মান এটা আছে, গতিকে তুমি পঢ়াটো নেৰিবা। আৰু সৌভাগ্যক্ৰমে তাৰ পৰা ওলাই আহি মোৰ দুজন সহপাঠী লগ পালো, যে সেই দুজন হ'ল দিলীপ দাস আৰু হিতেশ ভৰালী। ইতিমধ্যে দুইজনেই আপোনাৰ, মই যেতিয়া পঢ়াই এৰিলো, তেওঁলোক দুইজনে স্নাতকৰ পৰীক্ষা দিলে, কিন্তু দুৰ্ভাগ্যবশতঃ দুইজনেই পৰীক্ষাত বেয়া কৰিলে। আৰু সেই দুইজনৰ এজনে মোক ক'লে যে আপোনাৰ আহ, যে ফৰ্ম ফিল আপ কৰাৰ পইচাটো আমিয়ে দি দিম,
তেতিয়া মই ক'লো যে মই যিহেতু 2-4টা টিউচন কৰোঁ, গতিকে সেইটো কিবাকে মেনেজ কৰিব পৰা হ'ব। আৰু আনজনে ক'লে যে কীৰ্তি, যে আমি ফেইল কৰিলেও তই পাছ কৰিবি। আৰু শেষত মই ফৰ্ম ফিল আপ কৰিলোঁ, পৰীক্ষা দিলোঁ, আৰু পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাখন মোৰ আটাইতকৈ বেয়া লাগিল, যি দুজন মানুহৰ কাৰণে বিশেষকৈ মই পৰীক্ষা দিলোঁ, সিহঁতে আকৌ দ্বিতীয়বাৰৰ বাবে পৰীক্ষাত বেয়া কৰিলে। আৰু মই সৌভাগ্য নে দুৰ্ভাগ্য নকওঁ, একমাত্ৰ এই 3জন মানুহৰ কাৰণে পৰীক্ষাত উত্তীৰ্ণ হ'লো। গতিকে এতিয়া সেইকাৰণে মই সেই 3জন মানুহৰ নাম ল'ব লাগিব আৰু তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আৰু এই পজিটিভ এটিটিউড, ইতিবাচক দৃষ্টিভংগীৰ ক্ষেত্ৰত তেওঁলোকে যিটো মোৰ প্ৰতি বৰঙণি আগবঢ়ালে, আৰু মই ভাবো যে এই 3জন ব্যক্তিৰ ইতিবাচক দৃষ্টিভংগীয়ে মোৰ আত্মবিশ্বাসত সাৰ পানী যোগালে। আৰু সেই আত্মবিশ্বাসক সাৰগত কৰিয়েই এই 3জন ব্যক্তিৰ ইতিবাচক দৃষ্টিভংগীৰ পৰা আহি মই আজি আপোনালোকৰ সন্মুখত দুষাৰ ক'বলৈ সাহস গোটাইছো। গতিকে এই আত্মবিশ্বাস, ইতিবাচক দৃষ্টিভংগীৰ বাবে আমি দেখিলো যে আত্মবিশ্বাস অতিকে গুৰুত্বপূৰ্ণ। যে এই আত্মবিশ্বাসে এজন ব্যক্তিৰ দক্ষতা আৰু ক্ষমতাক জ্ঞাত হোৱাৰ লগতে সেই ব্যক্তিজনৰ সীমাবদ্ধতা আৰু ক্ষমতা, এই দুটাৰ মানে জানিবলৈ দিয়ে। আৰু সেই ক্ষমতা আৰু লগতে এজন ব্যক্তিৰ সীমাবদ্ধতা জানি বা বুজি উঠাৰ পিছত সেই মানুহজনে সেই নিজৰ বিশেষ লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্যে কাম কৰাত সহায় হওক বুলি ভাবো। আৰু মই নিজেই তাৰ এজন উদাহৰণ বুলি আপোনালোকক মই কৈছো, মানে মই নিজে অনুভৱ কৰো। যিহেতু আমি দেখো যে আমি প্ৰত্যেকেই যে মানসিক চাপমুক্ত তথা এক আনন্দপূৰ্ণ জীৱনৰ বাবে আমাৰ আত্মবিশ্বাস অতি গুৰুত্বপূৰ্ণ। গতিকে এই ক্ষেত্ৰত মই বা আমি আটাইয়ে যে হেজাৰটা হয়তো উদাহৰণ ক'ব পাৰো, তাৰ ভিতৰত মই দুটা উদাহৰণ ল'ব বিচাৰিছো। যে আপোনালোকে জানে যে বৰ্তমান আমাৰ মাইক্ৰ'ছফ্টৰ CEO এণ্ড চেয়াৰমেন সত্য নাডেলা, মাইক্ৰ'ছফ্টৰ CEO এণ্ড চেয়াৰমেন সত্য নাডেলা, তেখেত সেই সময়ত মাইক্ৰ'ছফ্টত কৰ্মৰত। আৰু তেখেতৰ প্ৰথম 3টা ল'ৰা ছোৱালীৰ ভিতৰত প্ৰথম যিটো ল'ৰা, যে ল'ৰাটোৰ জন্মৰ সময়তে ডক্টৰে ঘোষণা কৰিলে যে তেওঁৰ চেৰেব্ৰেল পেলচি নামৰ ৰোগে দেখা দিছে। গতিকে ইয়াৰ অৰ্থ হ'ল যে সি শিশুটোৱে গোটেই জীৱন হুইল চেয়াৰতে কটাব লাগিব, আৰু সি সদায় পিতৃ মাতৃৰ ওপৰতে নিৰ্ভৰশীল হৈ চলিব লাগিব। তেতিয়া সত্য নাডেলাই যি সপোন লৈ জীৱনটো আগবঢ়াই লৈ গৈছিল, তেতিয়া তেওঁৰ যেন মূৰত খৰগ ভাঙি পৰিছিল। গতিকে সেইটো এটা। আৰু আনহাতে তেওঁৰ ছোৱালী দুজনীৰ, এজনী ছোৱালী, এই ছোৱালীজনীৰো কি আছিলে যে লাৰ্ণিং ডিজেবিলিটিজ আছিলে। গতিকে তাৰ কাৰণে তেওঁ প্ৰায় 2 বছৰ কাল, সেই সময়ত তেওঁ মাইক্ৰ'ছফ্টৰ ক্লাউড ছাৰ্ভিচৰ কামত জড়িত আছিলে। গতিকে তেওঁ 2 বছৰ কাল কোনো ধৰণে মনোনিৱেশ কৰিব পৰা নাছিল। কিন্তু তাৰ পিছত তেওঁ নিজে উপলব্ধি কৰিছিল যে আমাৰ যেতিয়া জটিল বা সমস্যা বা পৰিস্থিতিৰ সন্মুখীন হয়, যিবিলাক পৰিস্থিতিক আমি নিজে সলাব নোৱাৰো, গতিকে সেইখিনি সময়ত আমি ধৈৰ্য সহকাৰে সময়টো পাৰ হৈ যাবলৈ দিব লাগে। গতিকে তেনেধৰণে তেওঁ নতুন কৰ্ম উদ্যমেৰে আগবাঢ়ি তেওঁ মাইক্ৰ'ছফ্টৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি গৈছিল। গতিকে ইয়াত আমি ক'ব পাৰোঁ যে তেওঁৰ যিটো আত্মবিশ্বাস, তেওঁৰ যিটো ইতিবাচক দৃষ্টিভংগী, কেনেধৰণেনো জটিল পৰিস্থিতি বা সমস্যাৰ মুখামুখি হ'ব পাৰোঁ, তাৰ পৰা মই নিজে অনুপ্ৰাণিত হৈছিলোঁ। আৰু আন এজন মানুহৰ নাম আমি ল'ব পাৰোঁ, কিন্তু আমাৰ আটাইৰে পৰিচিত হোমেন বৰগোহাঞি দেৱ। তেখেত যেতিয়া গোৱালপাৰাত আছিলে, গোৱালপাৰাত থাকোঁতে লক্ষীপুৰত এটা চৰকাৰী কামত গৈ যে তেওঁ এজন বন্ধুৰ লগত গৈছিল, সেইজনো চৰকাৰী বিষয়া আছিল। গতিকে হোমেন বৰগোহাঞি ছাৰক সেই সময়ত বাহিৰত এইটো আপোনাৰ মদ্যপান কৰিছিল, কিন্তু ঘৰত সেই সময়ত খুব কমকৈ কৰিছিল। আৰু সেই যিজন চৰকাৰী বিষয়াজন আছিল, তেওঁ ঘৰত কোনো কাৰণতে খোৱা নাছিল, কাৰণ তেওঁৰ ঘৰুৱা অসুবিধা বাবে, অৰ্থাৎ ঘৈণীয়েকৰ বাবে তেওঁ ঘৰত খাব পৰা নাছিলে। আৰু সেইদিনাখন বিশেষ ৰাতি দুয়োজনে তেনেকুৱা ধৰণে সেই মদ্যপান কৰাৰ পিছত
মদ্যপান কৰাৰ পিছত নিজৰ নিজৰ বিচনাত শুই থাকিলে আৰু তাৰ পিছত সেই তেওঁৰ লগৰ বন্ধুজনৰ কোৱা হেমন বৰগোহাঞি ছাৰে কোৱা মতে যে যথেষ্ট বেছি পৰিমাণে খাইছিল আৰু তেওঁ প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছিল। আৰু প্ৰলাপ বকিছিল এনেধৰণে যে ঐ তেতেৰা হোমেন, ঐ তেতেৰা হোমেন। গতিকে তেনেধৰণে যেতিয়া শুনিছিল হোমেন বৰগোহাঞি ছাৰে, তেখেতৰ মনত অপমান বোধ হৈছিল আৰু তেওঁ আত্মগ্লানিত ভাগি পৰিছিল। কাৰণ তেওঁৰ বন্ধুজনে প্ৰায় মাজ ৰাতিলৈকে এইকেইটা কথাকে কৈ থাকিল, তেতেৰা হোমেন, ঐ তেতেৰা হোমেন। আৰু তেওঁ যেতিয়া মাতিবলৈ বন্ধ কৰিল, তেতিয়া আমাৰ হোমেন বৰগোহাঞিদেৱে ভাবিছিল যে পূৰ্ণ অপমানৰ সীমা চেৰাই গ'ল। সেইদিনাখন ৰাতিয়েই যেতিয়া তেওঁৰ বন্ধুজনে শুই লৈছিল, তেতিয়া হোমেন বৰগোহাঞি ছাৰে আহ সংকল্প লৈছিল যে মোৰ এই ৰুগ্ন স্বাস্থ্য আৰু ক্ষীণকায় দেহাক লৈ ইমান ঠাট্টা মস্কৰা মানুহে কৰিব পাৰে বুলি মই ভবা নাছিলো। আৰু সেই দেখিয়েই তেওঁ সেইদিনাই সংকল্প লৈছিল যে মই মোৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰিম আৰু এদিন দেখুৱাই দিম যে আহ মোৰ সুস্বাস্থ্য আৰু লগতে শক্তিশালী শৰীৰ দেখুৱাই দিম। আৰু এনেধৰণে সংকল্প লৈয়ে তেওঁ তেওঁৰ আত্মজীৱনত লিখি গৈছে যে মোৰ জীৱনত অতিকৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা ব্যক্তিজনৰ ভিতৰত মোৰ সেই বন্ধুজনো এজন, যাৰ বাবে মই নিজৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলো। গতিকে এনেধৰণে দেখা যায় যে যদি সেইদিনাখন হোমেন বৰগোহাঞি দেৱে তেখেতৰ বন্ধুৰ লগত ইয়াক মানে তেওঁৰ প্ৰত্যাহ্বান হিচাপে নলয়, তেওঁক যদি নিগেটিভ অৰ্থাৎ মাৰাত্মক নেতিবাচক দৃষ্টিভংগীৰে ললেহেঁতেন, তেতিয়াহ'লে হয়তো কাজিয়াৰ সূত্ৰপাত হ'লহেঁতেন। তেওঁ সেয়া নকৰি সেইটোক ইতিবাচক দৃষ্টিভংগীৰ চাই তেওঁ আত্মবিশ্বাসেৰে তেওঁৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। গতিকে এনেধৰণে আমি দেখিবলৈ পাওঁ যে ইতিবাচক দৃষ্টিভংগী আত্মবিশ্বাসৰ কাৰণে গুৰুত্বপূৰ্ণ। গতিকে আত্মবিশ্বাস থাকিলে মানুহে নিজৰ জীৱনটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত, অৰ্থাৎ ফাইনেলি যে আমি সুখ বা আনন্দ অনুভৱ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মোৰ মনে কয়। এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে যেতিয়ালৈকে আমাৰ মানসিক উৎকণ্ঠা দূৰ কৰিবলৈ আমি সমৰ্থ নহওঁ, তেতিয়ালৈকে আমাৰ আত্মবিশ্বাস শুদ্ধিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। আমাৰ মনটোক আমি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলে স্বাভাৱিকতে আমি মানসিক ব্যাধিৰ চিকাৰ হ'ব লগা হয়। এই ক্ষেত্ৰত এজন আমেৰিকাৰ লিখক ডেন কাষ্টাৰৰ কথাখিনি মন কৰিব পাৰি বুলি মই ভাবো যে বিপদ অহাৰ আগতেই আমি দুশ্চিন্তা কৰি তাৰ সুদ পৰিশোধ কৰি থাকো, আৰু তেনে আচৰণৰ পৰা আমাৰ সমস্যাৰ কোনো কালে কেতিয়াও সমাধান নহয়। তথাপি বহুতো মানুহে এই দুশ্চিন্তাক প্ৰশ্ৰয় দিয়ে। আমি মানুহবোৰে ভয়ৰ পৰা হাত সাৰিবলৈ আত্মবিশ্বাস জগতাৰটো অতিকে প্ৰয়োজন। এইটো আৰু নতুনকে কোৱাৰ কোনো প্ৰয়োজন নাই, আমি আটাই জানো। গতিকে আমি প্ৰত্যেকেই নিজৰ জীৱনটোক নিজৰ আলোকেৰে জাগৃত কৰি জীৱনৰ বাস্তৱ সত্যটোক উপলব্ধি কৰিব নোৱাৰালৈকে আমি কিন্তু আমাৰ নিজৰ জীৱনত সন্তুষ্টি বা সুখ বা আনন্দ লাভ কৰিবলৈ সক্ষম নহম। আৰু সেইকাৰণে মই ভাবো আমি মানুহবোৰে প্ৰত্যেকেই বাস্তৱ সত্যটোক স্বীকাৰ কৰিবলৈ সাজু থাকিব লাগে। ধৰক যদি স্বাস্থ্যহানি বা চাকৰিবিহীন হৈ থকাৰ দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা থাকে, গতিকে সেই দুশ্চিন্তাই আমাৰ মনৰ লগতে শাৰীৰিক স্বাস্থ্য গ্ৰাস কৰাৰ আগতে আমি সেই সম্ভাৱনাটোৰ প্ৰতি কেনেকে মোকাবিলা কৰিম বা কৰিব পাৰো, তাৰ প্ৰতি আমি মানসিকভাৱে প্ৰস্তুত থাকিব লাগে। এই ক্ষেত্ৰত আমেৰিকাৰ প্ৰেচিডেণ্ট ফ্ৰেংক পিয়াৰ্চে কোৱা কথা এটা আমি মন কৰিব পাৰো, বাস্তৱৰ মুখামুখি হ'ব পাৰিলে আপুনি আপোনাৰ নিয়তিক ভালেখিনি নিজৰ নিয়ন্ত্ৰণলৈ আনিব পাৰিব। গতিকে ইয়াৰ পৰা আমি এই মহান ব্যক্তিসকলৰ, মনীষীসকলৰ, পণ্ডিতসকলৰ কথাৰ পৰা আমি বুজিব পাৰো যে নিজৰ
মনটোক যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, নিশ্চিতভাৱে আমি আমি নিজৰ লক্ষ্যত, ইপ্সিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম। এইখিনিতে মই ভাবোঁ যে আমাৰ মানুহৰ কেৱল যে চিন্তা কৰাৰে ক্ষমতা আছে তেনেধৰণৰ নহয়, তাতকৈও হেজাৰ গুণ বেছি গুৰুত্বপূৰ্ণ ক্ষমতা আমাৰ মানুহবিলাকৰ আছে। যে সেয়া হৈছে আমি মানুহে নিজে নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আৰু তাক নিজৰ কামত প্ৰয়োগ কৰাৰ ক্ষমতা। যদি আমি আমাৰ নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰি নিজৰ কামত পৰিকল্পিতভাৱে প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে মই ভাবোঁ যে আমি আটাইয়ে আমাৰ কৃতকাৰ্য হ'ব পাৰোঁ। কৃতকাৰ্যৰ হয়তো পৰ্যায় বিভিন্ন লোকৰ কাৰণে বিভিন্ন ধৰণৰ হ'ব পাৰে। মানুহভেদে তাৰ বেলেগ বেলেগ ধৰণৰ কৃতকাৰ্যতা, ডেট মিনছ আমি সুখ বা আনন্দ বা হেপিনেছ হ'ব পাৰে। এই ক্ষেত্ৰত আমি এটা কথা মন কৰিব পাৰোঁ যে আমি মানুহবিলাকে পৰিপূৰ্ণভাৱে সুখ অনুভৱ কৰাৰ বাবে আহ, এক মহৎ কামৰ লগত জড়িত কৰি ৰাখিব পাৰে। মানে মহৎ কামৰ লগত জড়িত কৰি ৰাখিব পাৰিলে আমি নিশ্চিতভাৱে সুখ অনুভৱ কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল যে 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 আহ, আহ, মহৎ কাম কৰাৰ কাৰণে এক মহৎ প্ৰতিভাৰ প্ৰয়োজন হয়। গতিকে এই ক্ষেত্ৰত আহ, খুব কম মানুহেই সেই বিশেষ ধৰণৰ মহৎ প্ৰতিভাৰ সৈতে জন্ম লাভ কৰে বা মহৎ প্ৰতিভা খুব কম সংখ্যক লোকে আহৰণ কৰিব পাৰে। এতিয়া কথাটো হ'ল যে সেই বিশেষ প্ৰতিভাহীন সাধাৰণ মানুহবিলাক সুখ ক'ৰ পৰা পাব, বা সেই মানুহবোৰে সুখ পোৱাৰ উৎস কি হ'ব পাৰে, বা সেই মানুহবোৰে এনেকুৱা কি কাম কৰিব যাৰ পৰা তেওঁলোকে জীৱনৰ অৰ্থ বিচাৰি পাব আৰু যাৰ দ্বাৰা তেওঁলোকে আনন্দ উপভোগ কৰিব পাব। এই প্ৰশ্নৰ এটা উত্তৰ বাৰ্টন ৰাছেলে দিছে। বাৰ্টন ৰাছেলে আহ, যে সাধাৰণ মানুহবোৰ, বিশেষ প্ৰতিভা নথকাকৈ সাধাৰণ মানুহবোৰে কেনেকৈ সুখ বা আনন্দ লাভ কৰিব পাৰে তাৰ পৰামৰ্শ স্বৰূপে এটা আহ, এটা 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 উদাহৰণ দিছিলে। যে এজন মানুহে চহৰত চাকৰি কৰে আৰু তেওঁ সপ্তাহত দুদিন বা এদিনৰ কাৰণে তেওঁ গাঁৱৰ ঘৰলৈ থাকিবলৈ আহে, আৰু তেওঁ গাঁৱৰ ঘৰৰ ফুলনিখনত কেইজোপামান আহ, গোলাপ ফুল ৰুই লৈছে। আৰু তেওঁ যেতিয়াই ঘৰলৈ আহে সেই সপ্তাহৰ বা ছুটিৰ দিনকেইটাত, গতিকে তেওঁ আপডাল কৰে, আৰু যেতিয়া এই গোলাপ ফুল কেইজোপা ফুলিবলৈ ধৰিলে তেতিয়া তাক চাই চাই তেওঁ তাৰ সুবাস অনুভৱ কৰি এক বুজাব নোৱাৰা অনাবিল আনন্দত উপভোগ কৰে। আৰু আনকি বাতৰুৱাবোৰো যে তেওঁৰ এই আনন্দ উপভোগ কৰা দেখি, এই ধুনীয়া ফুলি থকা ফুলবোৰ দেখি তেওঁলোকেও সেই মানুহজনে উপভোগ কৰা আনন্দৰ ভাগ লয়। গতিকে এই ক্ষেত্ৰত বাৰ্টন ৰাছেলে লিখিছে যে বাৰ্টন ৰাছেলে লিখিছিলে যে সেই মানুহজন সঁচাকৈয়ে যথাৰ্থতে এজন সুখী মানুহ, কাৰণ তেওঁ সুন্দৰ বস্তু সৃষ্টি কৰাৰ কামত নিজকে ব্যস্ত কৰি ৰাখিব পাৰিছে, আৰু তাৰ বাবে তেওঁ আনন্দ পাইছে, লগতে আনকো সেই আনন্দৰ ভাগ দিব পাৰিছে। গতিকে ইয়াৰ দ্বাৰা আমি দেখিবলৈ পাওঁ যে আমি যিবোৰ আমি কৰ্মপন্থা আমি হাতত লওঁ, সেইবোৰৰ দ্বাৰা আমি নিজেই নিজক সুখী কৰাৰ ক্ষমতা আমাৰ মানুহৰ নিজৰ হাততে আছে। গতিকে এই ক্ষেত্ৰত আমি ক'ম যে নিজকে সুখী কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ স্বাস্থ্যটো এটা অতিকে গুৰুত্বপূৰ্ণ বিষয়বস্তু। গতিকে স্বাস্থ্যৰ কাৰণে মই ভাবোঁ অতিকে গুৰুত্বপূৰ্ণ এটা বিষয় হ'ল যে আমাৰ মানুহৰ মানসিক প্ৰশান্তি আৰু প্ৰফুল্লতাই মহৌষধৰ দৰে কাম কৰে বুলি মই ভাবোঁ। কাৰণ মানসিক প্ৰশান্তি আৰু প্ৰফুল্লতাই মানুহক সম্পূৰ্ণ স্বাস্থ্যৰ অধিকাৰী কৰাৰ প্ৰভূত বৰঙণি আগবঢ়াব পাৰে বুলি মই ভাবোঁ। কাৰণ আমি কেৱল পুষ্টিকৰ খাদ্য বা ব্যায়াম জৰিয়তে সুস্বাস্থ্যৰ অধিকাৰী হ'ব নোৱাৰোঁ। তাৰ লগত আমাক কি লাগিব, যে আত্মসংযম, বিভিন্ন সজাচৰণৰ অনুশীলনৰ দৰকাৰ। আৰু তাৰ উপৰি অকল সজাচৰণ
অকল সহজ আচৰণৰ অনুশীলন, অকল আত্মসংযম, অকল পুষ্টিকৰ খাদ্য বা অকল আহ আহ ব্যায়ামে আমাক সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিব নোৱাৰে যদিহে আমাৰ মানসিক প্ৰফুল্লতা আৰু প্ৰশান্তি নাথাকে। গতিকে এই ক্ষেত্ৰত মই ক'ব খোজো যে গ্ৰীকসকলে যেতিয়া যেতিয়া মানৱ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ সভ্যতা গঢ়ি তুলিছিল, তেওঁলোকে স্বাস্থ্যৰ সংজ্ঞা এনেদৰে দিছিল। আমি সকলোৱে জানো যে এক সুস্থ দেহত এক সুস্থ মন, এ চাউণ্ড মাইণ্ড ইন এ চাউণ্ড বডি। আৰু এই ক্ষেত্ৰত মই উল্লেখ কৰিব বিচাৰিছো যে এজন চিকিৎসা বিজ্ঞানী কেনেথ ৱাকাৰ, তেওঁৰ গ্ৰন্থ এ ডক্টৰ ডাইগ্নছিছ, তেওঁ লিখিছিল যে মানৱ দেহত কেৱল ৰোগ আৰু দুৰ্বলতাৰ অনুপস্থিতিয়েই স্বাস্থ্য নহয়, স্বাস্থ্য হ'ল এটা সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থিৰতাৰ অৱস্থা। গতিকে ইয়াৰ পৰা আমি বুজিব পাৰো যে মানুহে নিজৰ ব্যক্তিগত জীৱনত কেৱল শাৰীৰিক আৰু মানসিকভাৱে সুখী হলে তেওঁক স্বাস্থ্যৱান বুলি ক'ব পৰা নাযাব। তেওঁৰ সামাজিক জীৱনো যদি সুখময় হয়, তেতিয়াহে সেই ব্যক্তিজনক সম্পূৰ্ণ স্বাস্থ্যৰ অধিকাৰী বুলি ক'ব পৰা যায়। ইয়াৰ পৰা মই এটা কথাই বুজিলো যে যিহেতু যিহেতু সামাজিক জীৱন মানুহৰ মানসিক প্ৰশান্তিৰ লগত অংগাংগীভাৱে জড়িত, গতিকে মই ভাবো গ্ৰীকসকলে আগবঢ়োৱা স্বাস্থ্যৰ সেই সংজ্ঞাই এটা যথোচিত সংজ্ঞা বুলি ভাবো। অৰ্থাৎ গ্ৰীকসকলে আগবঢ়োৱা সেই সুস্থ দেহত সুস্থ মন, এ চাউণ্ড মাইণ্ড ইন এ চাউণ্ড বডি, এই সংজ্ঞাই সেই চিকিৎসা বিজ্ঞানী এজনে আগবঢ়োৱা সংজ্ঞাৰ সকলো দিশ সামৰি লৈছে বুলি মোৰ ধাৰণা হয়। এই যিটো ক'লো যে কেনেথ ৱাকাৰে তেওঁৰ কিতাপত উপস্থাপন কৰা সংজ্ঞাটো, সেইটো আচলতে তেওঁৰ সেইটো ব্যক্তিগত সংজ্ঞা নহয়। যে সেই সময়ত মই এখন জাৰ্নেলত পঢ়িবলৈ পাইছিলো যে 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 এদল চিকিৎসা বিজ্ঞানী একগোট হৈ এখন সন্মিলনত সৰ্বসন্মতিক্ৰমে এটা সিদ্ধান্ত লৈ এই সংজ্ঞাত উপনীত হৈছিল। আৰু সেইটো তেওঁৰ সেই গ্ৰন্থ এই ডক্টৰ ডাইগ্নছিছত উপস্থাপন কৰিছিলে। গতিকে এই ধৰণে দেখিবলৈ পাওঁ যে আমি সুস্বাস্থ্যৱান অৰ্থাৎ এক সুস্বাস্থ্যৰ অধিকাৰী নোহোৱাকৈ সুখ আমি অনুভৱ কৰিব নোৱাৰো। এতিয়া সুখ আমি যি কৰিছিলো, যি কৰি আছো বা যি কৰিম ভৱিষ্যতে, তাৰ মূল কথাটোৱে হ'ল, মূল লক্ষ্য বস্তুটোৱে হ'ল যে সুখ বা আনন্দ বা সন্তুষ্টি লাভ কৰা। ইয়াৰ মাত্ৰা প্ৰত্যেকৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে। কাৰণ খেতিয়ক এজনো তেওঁৰ কাম কৰি সন্তুষ্টি লাভ কৰিব পাৰে, আৰু এজন ইঞ্জিনিয়াৰেও তেওঁৰ লাখ বিলাসত জীৱন কটাও এইটো সুখ নাপাব পাৰে। গতিকে এতিয়া কথাটো হ'ল যে এই সুখ আহৰণৰ ক্ষেত্ৰত মই আমাৰ ভাৰতীয় দৰ্শনৰ বেদ, উপনিষদ, গীতাৰ পৰা আৰম্ভ কৰি চাৰ্বাক, জৈন, বৌদ্ধ পৰা আৰম্ভ কৰি আস্তিক সম্প্ৰদায় কেইটা, বেদিক চিষ্টেম কেইটা, ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা, বেদান্ত আদি আটায়ে বিভিন্ন ধৰণৰ তাত্ত্বিক সিদ্ধান্ত আগবঢ়াইছে। আনহাতে আমাৰ পাশ্চাত্য দৰ্শনতো চক্ৰেটিছ, প্লেটো, এৰিষ্টটলৰ পৰা আৰম্ভ কৰি মিল, বেন্থাম, সিদ্জুক আজি বিভিন্ন তাত্ত্বিক সিদ্ধান্ত আগবঢ়াইছে। এই ক্ষেত্ৰত মই তাৰ ওপৰত আলোকপাত কৰিবলৈ বিচৰা নাই। কিন্তু এই ভাৰতীয় আৰু লগতে আমাৰ পাশ্চাত্য এই দুটা দৰ্শনৰ পৰা মোৰ দুজন দাৰ্শনিকৰ কথা মোৰ মন আকৰ্ষণ কৰিবলৈ পাৰিছে। এইটো হ'ল পাশ্চাত্য দৰ্শনৰ পৰা এৰিষ্টটল আৰু আমাৰ ভাৰতীয় দৰ্শনৰ পৰা বুদ্ধ, আৰু আধুনিক সমসাময়িক দৰ্শনত আম্বেদকাৰৰ দৰ্শনে মোক আকৰ্ষিত কৰিব পাৰিছে বুলি মই ভাবো। যে এৰিষ্টটলৰ দৰ্শনত যে সুখ, হেপিনেছ হৈছে যে মানুহৰ জীৱনৰ পৰম লক্ষ্য বস্তু। এৰিষ্টটলৰ তেওঁ কিন্তু অৱজ্ঞা কৰিছে, তেওঁ অস্বীকাৰ কৰিছে এহাতে যে প্লিজাৰ ইজ গুড, আনহাতে তেওঁ অৱজ্ঞা কৰিছে যে অল প্লিজাৰ্ছ আৰ বেড। অৰ্থাৎ তেওঁ ইয়াৰ জৰিয়তে তেওঁ কি কৰিব বিচাৰিছে যে
দুটা চূড়ান্ত অৱস্থিতিকেই তেওঁ অগ্ৰাহ্য কৰিছে। যে এটা হ'ল যে অত্যধিক মাত্ৰ আনন্দ উপভোগ কৰা, আৰু আনটো হ'ল আমাৰ জীৱনত আনন্দৰ অভাৱ। ঠিক তেনেকুৱা ধৰণে ঠিক তেনেকুৱা ধৰণে বুদ্ধ দৰ্শনতো আমি দেখিবলৈ পাওঁ যে হেপিনেছ, যিটোক নিৰ্বাণ বুলি কোৱা হয়, যে নিৰ্বাণ ইজ দ্য আল্টিমেট এণ্ড অফ লাইফ, অৰ্থাৎ জীৱনৰ উদ্দেশ্য হ'ল নিৰ্বাণ লাভ কৰা। নিৰ্বাণৰ তাত্ত্বিক অৰ্থ মই বিশ্লেষণ কৰিবলৈ যোৱা নাই। ঠিক তেনেকে বুদ্ধইও কি কৰিছিলে, যে দুটা চূড়ান্ত অৱস্থিতিক অস্বীকাৰ কৰিছিল, অৰ্থাৎ গ্ৰহণ কৰা নাছিল। সেইটো হ'ল যে এহাতে চেল্ফ মৰ্টিফিকেশ্যন, আত্ম বৈৰাগ্যী মনোভাৱ, আনহাতে হ'ল চেন্সুৱেল ইণ্ডালজেন্স, ইন্দ্ৰিয় আসক্তি। গতিকে এই দুইটাকে অস্বীকাৰ কৰি তেওঁ আগবঢ়াইছিল মধ্যম পন্থা, মিডিল পাথ, অৰ্থাৎ মধ্যম পন্থা অৱলম্বন কৰাৰ পোষকতা বুদ্ধৰ দৰ্শনত দেখিবলৈ পোৱা যায়। আৰু সেয়া হ'ল আমি আটাইয়ে জানো যে অষ্টাংগিক মাৰ্গ। গতিকে এনেধৰণে এৰিষ্টটল আৰু বুদ্ধৰ দৰ্শনে মোক আকৰ্ষিত কৰাৰ কাৰণ এইটোৱে যে বুদ্ধ আৰু এৰিষ্টটল দুইটাৰে এই সুখবাদী দৰ্শন, দুইটাৰে যিটো মানুহৰ উপযোগী দৰ্শন, তাৰ ভিত্তি আছিলে যে যুক্তিনিষ্ঠ অৱলোকন আৰু লগতে অভিজ্ঞতা শুদ্ধ উপযুক্ত ভাষ্য। গতিকে সেইকাৰণে আমি ক'ব পাৰোঁ যে বুদ্ধি অথবা যুক্তি আৰু অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত। আৰু সেইবাবে আমি দেখিবলৈ পাওঁ যে বুদ্ধৰ শিষ্য আনন্দক, যিটো আমি মহাপৰিনিৰ্বাণ সূত্ৰত পাওঁ, যে তেওঁৰ শিষ্যসকলক কৈছিল আনন্দৰ জৰিয়তে যে মোৰ যি পৰামৰ্শ দিয়া হৈছে, যি নীতি বা কৰ্মপন্থাৰ বিষয়ে তোমালোকক জানিবলৈ দিয়া হৈছে, শিকোৱা হৈছে, সেইটো তোমালোকে যে নিজৰ বিচাৰ বুদ্ধি নোহোৱাকেই, যে বুদ্ধই কৈছে বাবে গ্ৰহণ নকৰিবা, যে নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি যদি ইয়াক গ্ৰহণযোগ্য বুলি ভাবা, নিজৰ বিচাৰ বিবেক বুদ্ধিয়ে গ্ৰহণ কৰিবলৈ অনুমতি দিয়ে, তেতিয়া গ্ৰহণ কৰিবা, অন্যথা ইয়াক গ্ৰহণ নকৰিবা। এইটো তোমালোকৰ হাতত, যে তোমালোকে ইচ্ছা কৰিলে ইয়াক কি কৰিব পাৰা, মডিফাই কৰিব পাৰা, অথবা অগ্ৰাহ্যও কৰিব পাৰা। আৰু এইটো কাৰণতে যিহেতু তেওঁলোকৰ দৰ্শন মানে যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত দৰ্শন, কিন্তু বিশেষকৈ মই আকৰ্ষিত হোৱাৰ কাৰণটো হ'ল এইটোৱে যে তেওঁলোকে সেই অতীন্দ্ৰিয় দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ নকৰি ব্যৱহাৰিক জীৱনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আৰু লগতে যিহেতু তেওঁৰ দৰ্শন যুক্তিনিষ্ঠ ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত, সেইকাৰণে মোৰ বিশেষ মনোযোগ আকৰ্ষণ কৰিছে বুলি মই ভাবোঁ। এই ক্ষেত্ৰত যিহেতু আমি দেখিবলৈ পালো যে বুদ্ধৰ দৰ্শনত যে হেপিনেছৰ স্থান, বুদ্ধৰ দৰ্শনত পোৱা হেপিনেছ, সুখ, যিহেতু আমাৰ প্ৰত্যেকৰে লক্ষ্যবস্তু হ'ল যে সুখ আহৰণ কৰা, সন্তুষ্টি লাভ কৰা। গতিকে এই হেপিনেছ বুদ্ধৰ দৰ্শনত আমি বিশ্লেষণ কৰি আধুনিক বুদ্ধিষ্ট বিলাকে এনেধৰণে ব্যাখ্যা কৰিছে যে হেপিনেছ অফ দ্য চেণ্টিয়েণ্ট বিং, হেপিনেছ অফ দ্য চেণ্টিয়েণ্ট বিং। আৰু দ্বিতীয়টো হ'ল যে হেপিনেছ অফ দ্য চেণ্টিয়েণ্ট বিং ইন দ্য সংসাৰ, ইন দ্য ৱৰ্ল্ড ৱেৰ হি লিভছ। আৰু তৃতীয়টো হ'ল হেপিনেছ অফ দ্য চেণ্টিয়েণ্ট বিং টু কণ্ট্ৰল আৱাৰ পেচন্স ইন আৱাৰ লাইফ। অৰ্থাৎ আমি যদি আমাৰ আবেগ অনুভূতিক নিয়ন্ত্ৰণাধীন কৰি ৰাখি যুক্তি আৰু বুদ্ধিৰে বিবেচনা কৰি আনৰ ক্ষতি নকৰাকৈ নিজৰ কৰ্ম কৰি যাব পাৰো, যি কৰ্মই আমাক সুখ বা আনন্দ বা সন্তুষ্টি দিব পাৰে, তেনে কৰ্মই শ্ৰেষ্ঠ কৰ্ম বুলি মই ভাবো। আৰু লগতে বুদ্ধৰ আৰু এৰিষ্টটলৰ দৰ্শনৰ পৰাও এইটো পোষকতা কৰা যেন মোৰ ধাৰণা হয়। শেষত মই ধম্মপদৰ এটা শ্লোকেৰে সামৰিব বিচাৰিছো, যে জাষ্ট গিভ মি ফিউ ছেকেণ্ডছ টু ৰিড ইট একজেক্টলি।
by oneself indeed is evil done, by oneself does injury come, by oneself is evil left undone, by oneself does purity come, purity and impurity belong to oneself, no one purifies another. আৰু ইয়াক অসমীয়া ভাৱানুবাদ এনেধৰণে কৰিব পাৰি বুলি মই ভাবিছো, নিজৰ দ্বাৰাই অসৎ কৰ্ম কৰা হয়, নিজৰ দ্বাৰাই দুৰ্ঘটনা ঘটোৱা হয়, নিজেই অসৎ কৰ্মৰ পৰা বিৰত থকা হয়, নিজৰ দ্বাৰাই বিশুদ্ধ ৰূপ আহৰণ কৰিব পাৰি, শুদ্ধি আৰু অশুদ্ধি নিজৰ ওপৰতে নিৰ্ভৰ কৰে, কোনো আনক কেতিয়াও সজ বা শুদ্ধ কৰিব নোৱাৰে। শেষত মই মোৰ যিটো সীমিত বুদ্ধিৰে সীমিত জ্ঞানেৰে এটা বাক্যৰে সামৰিব বিচাৰিছো যে এজন মানুহ হ'ল তেওঁ নিজৰ বিচাৰ বুদ্ধিৰ দ্বাৰা পৰিচালিত এক মূৰ্ত পৰিণাম। অৰ্থাৎ আমি ক'ব পাৰো এ হিউমেন ইজ হোৱাট হিজ মাইণ্ড মেক্স। গতিকে শেষত আপোনালোক আটাইকে ধন্যবাদ জনাই যে আপোনালোকে ধৈৰ্য সহকাৰে শুনাৰ বাবে আটাইকে ধন্যবাদ জনাইছো, আৰু বিশেষকৈ দত্ত ছাৰক পুনৰবাৰ মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাই মোৰ চমু ভাষণৰ সামৰণি মাৰিছো। ধন্যবাদ ছাৰ। ধন্যবাদ কলিতা ছাৰ, আপুনি আপোনাৰ বহুমূলীয়া সময়খিনি আমাৰ লগত শ্বেয়াৰ কৰিলে। মই নথৈ আনন্দিত যে যেতিয়া আপোনাক মই ফোন কৰিছিলো যে ছাৰ আপুনি আহিব লাগিব, জইন হ'ব লাগিব আমাৰ লগত, আপুনি একেষাৰে য়েছ বুলি ক'লে। মই খুব উৎসাহিত হৈছো। ইমান ধুনীয়া কথা কিছুমান আপুনি কৈছে, সাৰুৱা কথা। এটা সুখী জীৱন কটাবৰ কাৰণে, এটা সদৰ্থক জীৱন কটাবৰ কাৰণে আচলতে এইখিনিয়ে উপাদান অতিব প্ৰয়োজন। সেইকাৰণে আপোনাক মই ইনভাইট কৰিছিলো। প্ৰিয় সতীৰ্থসকল, কাৰ্যসূচী অনুসৰি এতিয়া আছে নিউৰলিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ অন্তৰ্গত এটা মই মেডিটেশ্যন শিকাম। তাৰ নামটো হৈছে ডিভাইন পৌন মেডিটেশ্যন। ডিভাইন পৌন মেডিটেশ্যন। পৌন মানে হ'ল পুখুৰী, ডিভাইন মানে হ'ল স্বৰ্গীয় এটা পুখুৰী মানে। প্ৰিয় সতীৰ্থসকল, যোৱা সময়ছোৱাত মই এটা কথা বাৰে প্ৰতি কৈ আছো যে আমাৰ মগজুত থকা যিখিনি নিউৰন, 100 বিলিয়ন নিউৰন, সিহঁতি অকল এটা ভাষা বুজি পায়, সেইটো হ'ল কল্পনাৰ ভাষা। বেলেগ ভাষা বুজি নাপায়। গতিকে আমি কল্পনাৰ ভাষা ব্যৱহাৰ কৰিম। ইয়াত আমি কল্পনা কৰিম। কেনেকে কল্পনা কৰিম? এটা পুখুৰী আছে, পুখুৰীটো ডিভাইন, স্বৰ্গীয় পুখুৰী। এতিয়া স্বৰ্গীয় বুলি ক'লে এটা মনলৈ ভাৱ এটা আহে নহয়, এখন পৃথিৱী নহয়, বেলেগ এখন পৃথিৱীৰ, স্বৰ্গীয়, বহুত ধুনীয়া। তাত পানী আছে, পানীখিনি সোণালী ৰঙৰ, গল্ডেন কালাৰ। তাৰপৰা আমি ইমাজিন কৰিম সেই পুখুৰীটোৰ অতল তলিত আপুনি বা মই বহি আছো। পুখুৰীটোৰ অতল তলিত, এখন তলত গৈ পেলাই আপুনি বা মই বহি আছো। আমি কল্পনা কৰিম সেই পুখুৰীৰ যিটো পানী, গল্ডেন কালাৰ পানী, তাত মেডিচিন আছে, মেডিচিন আছে। আৰু আমি কল্পনা কৰিম যিহেতু গল্ডেন কালাৰ ডিভাইন ৱাটাৰ মেডিচিন আছে, আপোনাৰ শৰীৰত লাগিবলৈ আৰম্ভ কৰিছে, আপোনাৰ শৰীৰত থকা সকলো নিগেটিভিটি ধুই লৈ গৈছে। সকলো নিগেটিভিটি, ৰোগ ব্যাধি যত যিমান আছে চব ধুই লৈ গৈছে। আমি কল্পনা কৰিম। ইয়াত কেইবাটাও ষ্টেপ আছে, মোৰ কামানটো আপোনালোকে ফলো কৰিব, সেই কামান মতে গৈ থাকিলেই হৈ গ'ল। আপোনালোকৰ যিসকলে চশমা পিন্ধি আছে, চশমা খোলক। প্ৰাৰম্ভিক কথাখিনি সদায় একে থাকিব, বেলেন্সিং কৰা বুলি কয়, সেইখিনি একে থাকিব। সকলোৱে চকু মুদক, মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসন অথবা চকী এখনত বহক। চকীত বহিলে লক্ষ্য ৰাখিব যাতে ভৰি তলুৱাৰে মজিয়া সমানে স্পৰ্শ কৰি থাকে। সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক, ৰিলেক্স। সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। আমাৰ প্ৰত্যেকৰে বেজি লোৱাৰ অভিজ্ঞতা আছে। বেজি দিয়াৰ আগমুহূৰ্তত নাৰ্ছ বাইদেৱে কয় আপোনাৰ হাতখন ঢিলাই দিয়ক।
সেই সময়ত আপুনি হাতখন যেনেকৈ ঢিলাই দিয়ে এই মুহূৰ্তত ঠিক তেনেকৈ সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক ৰিলেক্স ৰিলেক্স এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক এক স্বাভাৱিক ছন্দত এক স্বাভাৱিক লয়ত আপোনা আপুনি আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ এই লয়টো অনুভৱ কৰক এৱেৰ হওক মই আপোনাক ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই মই আপোনাক প্ৰাণায়াম কৰিবলৈ কোৱা নাই মই কৈছো যে আপোনা আপুনি আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে উশাহ নিশাহৰ যিটো লয় ৰিডিম তাৰ প্ৰতি আপুনি এৱেৰ হওক মই এৱেৰ হ'বলৈ কৈছো এৱেৰ হওক উশাহ সোমাইছে আপুনি এৱেৰ হওক নিশাহ ওলাই গৈছে আপুনি এৱেৰ হওক এৱেৰ হওক এৱেৰ হওক এবাৰ আপুনি কল্পনা কৰক আপুনি এটা স্বৰ্গীয় পুখুৰীৰ তলিত বহি আছে এটা স্বৰ্গীয় পুখুৰীৰ তলিত আপুনি বহি আছে আপোনাৰ আগে পিছে সোঁৱে বাওঁৱে তলে ওপৰে পানী পানী আপুনি কল্পনা কৰক যিমান কালাৰফুলি পাৰি আপুনি কল্পনা কৰক আপুনি এটা পুখুৰীত বহি আছে এলা পেচা পুখুৰী নহয় ডিভাইন স্বৰ্গীয় পুখুৰী আপুনি কল্পনা কৰক আপুনি কল্পনা কৰক এই পুখুৰীটোৰ পানীখিনি গোল্ডেন কালাৰৰ সোণালী ৰঙৰ আপুনি কল্পনা কৰক আপুনি কল্পনা কৰক এই পানীখিনি এলা পেচা পানী নহয় ইয়াত ঔষধি গুণ আছে স্বৰ্গীয় পানী যিহেতু ইয়াত ঔষধি গুণ আছে আপুনি কল্পনা কৰক আপুনি কল্পনা কৰক এই পানীত যিটো ঔষধ আছে ঔষধি গুণযুক্ত পানী এই পানী লগাৰ ফলত আপোনাৰ সমগ্ৰ শৰীৰটো পবিত্ৰ হৈ পৰিছে আপুনি কল্পনা কৰক আপুনি কল্পনা কৰক এই ডিভাইন ৱাটাৰ স্বৰ্গীয় পানী আপোনাৰ শৰীৰত লাগি আছে যেহেতু আপুনি এটা স্বৰ্গীয় পুখুৰীৰ অতল তলিত বহি আছে গতিকে স্বাভাৱিকতে আপোনাৰ চৌকাষে পানীয়েই পানী সেই পানী আপুনি অনুভৱ কৰক সেই পানীৰ যি শীতলতা সেই শীতলতাখিনি আপুনি অনুভৱ কৰক সোণালী ৰঙৰ পানী কল্পনা কৰক সোণালী ৰঙৰ পানী স্বৰ্গীয় পানী ঔষধি গুণযুক্ত পানী এনেকুৱা পানী আপোনাৰ শৰীৰত লগাৰ লগে লগে শৰীৰৰ প্ৰতিটো অংগ ডিভাইন হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ মনোযোগ আপোনাৰ মাথালৈ আনক মূৰলৈ আনক মাথালৈ আনক মাথাত ডিভাইন ৱাটাৰ লাগি আছে সোণালী ৰঙৰ পানী আপুনি কল্পনা কৰক আপোনাৰ মাথাত যদি কিবা ৰোগ ব্যাধি আছিল মাইগ্ৰেইন বিষ কিবা কিবি আছিল এই পবিত্ৰ পানীয়ে সেইবোৰ ধুবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক এই স্বৰ্গীয় পানী আপোনাৰ মাথাৰ ভিতৰলৈ সোমাই গৈছে আপুনি কল্পনা কৰক মই ইতিমধ্যে কৈছো আমাৰ মাথাত মগজুত 100 বিলিয়ন কোষ আছে যাক নিউৰন বুলি কোৱা হয় এবাৰ আপুনি কল্পনা কৰক এই স্বৰ্গীয় পানীয়ে আপোনাৰ নিউৰনবিলাক চাফা কৰিবলৈ আৰম্ভ কৰিছে ধুবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক আপোনাৰ মাথাত যদি কিবা ৰোগ ব্যাধি আছিল আপুনি কল্পনা কৰক এই স্বৰ্গীয় পানী লগাৰ ফলত আপোনাৰ মাথাত থকা ৰোগ ব্যাধি সব নোহোৱা হৈ গুচি গ'ল গোটেই লেতেৰাখিনি পানীৰ লগত মিহলি হৈ গ'ল আপুনি কল্পনা কৰক এবাৰ আপোনাৰ মনটো আপোনাৰ চকুহাললৈ আনক যিহেতু আপুনি এটা স্বৰ্গীয় পুখুৰীৰ অতল তলিত বহি আছে যাৰ পানীখিনি সোণালী ৰঙৰ আপুনি কল্পনা কৰক সেই সোণালী ৰঙৰ পানী আপোনাৰ চকুৰ ভিতৰলৈ সোমাবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক আপোনাৰ চকুত যদি কিবা ৰোগ ব্যাধি আছে সব ধুবলৈ আৰম্ভ কৰিছে এই সোণালী ৰঙৰ ঔষধি গুণযুক্ত পানী আপুনি কল্পনা কৰক ঔষধি গুণযুক্ত এই পানী লগাৰ ফলত আপোনাৰ চকুটা পবিত্ৰ হৈ পৰিছে ধুনীয়া হৈ পৰিছে স্বৰ্গীয় হৈ পৰিছে আপুনি কল্পনা কৰক ঔষধি গুণযুক্ত এই সোণালী ৰঙৰ পানী আপোনাৰ দুয়ো
কাণৰ ভিতৰলৈ সোমাই গৈছে আপুনি কল্পনা কৰক আপোনাৰ কাণত যদি কিবা ৰোগ ব্যাধি আছে সব কি ধুবলৈ আৰম্ভ কৰিছে চাফা কৰিবলৈ আৰম্ভ কৰিছে আৰু গোটেই লেতেৰাখিনি এই পানীৰ লগত মিহলি হৈ পুখুৰীৰ পানীৰ লগত বিলীন হৈ গৈছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক যেহেতু আপুনি গোল্ডেন কালাৰৰ এই ডিভাইন ওয়াটাৰৰ মধ্যত বহি আছে স্বাভাৱিকতে আপোনাৰ ডিঙিত এই পানী লাগিছে আপুনি কল্পনা কৰক এই পানী আপোনাৰ ডিঙিৰ ভিতৰলৈ সোমাই গৈছে আপোনাৰ ডিঙিত যদি কিবা ৰোগ ব্যাধি আছিল আপুনি কল্পনা কৰক এই স্বৰ্গীয় ঔষধি গুণযুক্ত পানীয়ে সব চাফা কৰিবলৈ আৰম্ভ কৰিছে আৰু চাফা কৰি আপোনাৰ গোটেই ডিঙিটো ধুনীয়া কৰি পেলালে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক স্বৰ্গীয় ঔষধি গুণযুক্ত এই সোণালী ৰঙৰ পানী আপোনাৰ দুইখন হাতৰ ভিতৰলৈ সোমাই গৈছে আপোনাৰ দুইখন হাতত যদি কিবা ৰোগ ব্যাধি বিষ আছে আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ওয়াটাৰ একো ধুবলৈ আৰম্ভ কৰিছে চাফা কৰিবলৈ আৰম্ভ কৰিছে আৰু সেই লেতেৰাখিনি পানীৰ লগত মিহলি হৈ গৈছে আপুনি কল্পনা কৰক আপুনি কল্পনা কৰক সোণালী ৰঙৰ এই পানী ঔষধি গুণযুক্ত এই পানী আপোনাৰ ৰাজহাড়ৰ ভিতৰলৈ সোমাবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক আপোনাৰ ৰাজহাড়ত যদি বিষ বেদনা কিবা অসুখ ব্যাধি আছে আপুনি কল্পনা কৰক ঔষধি গুণযুক্ত এই পানীয়ে সেইবোৰ ধুবলৈ আৰম্ভ কৰিছে চাফা কৰিবলৈ আৰম্ভ কৰিছে আৰু আপোনাৰ ৰাজহাড়ত থকা ৰোগ ব্যাধি সকলো বীজাণু এই চাফা কৰি উলিয়াই লৈ গুচি গৈছে আপুনি কল্পনা কৰক আপোনাৰ ৰাজহাড়ডাল পৃথিৱীৰ আটাইতকৈ ধুনীয়া আৰু শক্তিশালী ৰাজহাড়ডাল হৈ পৰিছে আপুনি কল্পনা কৰক আপুনি কল্পনা কৰক ঔষধি গুণযুক্ত এই পানী আপোনাৰ বুকুৰ ভিতৰলৈ প্ৰৱেশ কৰিছে আপোনাৰ বুকুৰ ভিতৰলৈ প্ৰৱেশ কৰিছে আপুনি কল্পনা কৰক আপোনাৰ বুকুৰ অঞ্চলত যদি কিবা ৰোগ ব্যাধি আছে বা আছিল আপুনি কল্পনা কৰক ঔষধি গুণযুক্ত এই ডিভাইন ওয়াটাৰে স্বৰ্গীয় পানীয়ে সেইবোৰ ধুবলৈ আৰম্ভ কৰিছে পখালিবলৈ আৰম্ভ কৰিছে আপোনাৰ বুকুত থকা সকলো ৰোগ ব্যাধি লেতেৰা বস্তু চাফা কৰি লৈ গুচি গৈছে আপুনি কল্পনা কৰক লগতে কল্পনা কৰক আপোনাৰ বুকুখন পৃথিৱীৰ আটাইতকৈ ধুনীয়া বুকু হৈ পৰিছে আপোনাৰ হাৰ্টটো পৃথিৱীৰ আটাইতকৈ শক্তিশালী হাৰ্ট হৈ পৰিছে আপোনাৰ হাওঁফাওঁটো পৃথিৱীৰ আটাইতকৈ শক্তিশালী হাওঁফাওঁ হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ হৃদয়ত থকা সকলো নেতিবাচক ভাৱনাক ধুই চাফা কৰি লৈ গুচি গ'ল আৰু তাৰ বিপৰীতে আপোনাৰ হৃদয়লৈ স্বৰ্গীয় ভাৱনা আহিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক আপুনি কল্পনা কৰক ঔষধি গুণযুক্ত এই সোণালী পানী আপোনাৰ পেটৰ ভিতৰলৈ প্ৰৱেশ কৰিছে আপুনি কল্পনা কৰক আপুনি কল্পনা কৰক ঔষধি গুণযুক্ত সোণালী ৰঙৰ এই পানী আপোনাৰ পেটৰ ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু আপোনাৰ পেটত যদি কিবা ৰোগ ব্যাধি আছিল সবটি ধুবলৈ আৰম্ভ কৰিছে চাফা কৰিবলৈ আৰম্ভ কৰিছে পখালিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক আৰু আপোনাৰ পেটত থকা সকলো লেতেৰা বস্তুবোৰ ৰোগ ব্যাধি এইবিলাক চাফা কৰি উলিয়াই লৈ গুচি গৈছে আপুনি কল্পনা কৰক আপোনাৰ পেটত থকা সকলো ৰোগ ব্যাধি ধুবলৈ আৰম্ভ কৰিছে চাফা কৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক ঔষধি গুণযুক্ত এই ডিভাইন ওয়াটাৰ স্বৰ্গীয় পানী আপোনাৰ কঁকালৰ ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু কঁকালৰ নিকটৱৰ্তী যি অংশ সকলো অংশতে এই ডিভাইন ওয়াটাৰ বা স্বৰ্গীয় পানী সোমাইছে প্ৰৱেশ কৰিছে আপোনাৰ কঁকালত যদি ৰোগ ব্যাধি কিবা আছে বিষ বেদনা আপুনি কল্পনা কৰক সোণালী ৰঙৰ স্বৰ্গীয় ঔষধি গুণযুক্ত সেই পানীয়ে আপোনাৰ কঁকালটো চাফা কৰিবলৈ আৰম্ভ কৰিছে ধুবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক আপোনাৰ কঁকালত থকা সকলো ৰোগ ব্যাধি ধুই চাফা কৰি লৈ গুচি গ'ল আৰু আপোনাৰ কঁকালটো শক্তিশালী হৈ পৰিছে য়ং হৈ পৰিছে এনাৰ্জেটিক হৈ পৰিছে আপুনি কল্পনা কৰক স্বৰ্গীয় পানী লগাৰ ফলত আপোনাৰ কঁকালত থকা সকলো ৰোগ ব্যাধি ধুই চাফা কৰি লৈ গুচি গ'ল আৰু আপোনাৰ কঁকালটো ধুনীয়া হৈ পৰিছে স্বাস্থ্যৱান হৈ পৰিছে শক্তিশালী হৈ পৰিছে আপুনি কল্পনা কৰক ঔষধি গুণযুক্ত এই স্বৰ্গীয় পানী আপোনাৰ দুইখন ভৰিৰ ভিতৰলৈ প্ৰৱেশ কৰিছে ইতিমধ্যে মই বাৰম্বাৰ কৈ আছো স্বৰ্গীয় পানী ঔষধি গুণযুক্ত পানী মেডিচিন আছে ইয়াত সেই মেডিচিন যুক্ত পানী আপোনাৰ দুইখন ভৰিৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ ফলত আপোনাৰ দুইখন ভৰিত থকা সকলো ৰোগ ব্যাধি বেদনা চাফা কৰি লৈ গুচি গ'ল এবাৰ আপুনি কল্পনা কৰক আপোনাৰ দুইখন ভৰি পৃথিৱীৰ আটাইতকৈ শক্তিশালী ভৰি দুখন হৈ পৰিছে ধুনীয়া সফল ভৰি দুখন হৈ পৰিছে শক্তিশালী হৈ পৰিছে য়ং হৈ পৰিছে এনাৰ্জেটিক হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ শৰীৰত থকা সকলো ৰোগ ব্যাধি বেদনা এই স্বৰ্গীয় পানীয়ে ধুই চাফা কৰি লৈ গুচি গ'ল আপুনি কল্পনা কৰক
সমগ্ৰ শৰীৰটো আপুনি এবাৰ স্কেন কৰক। শৰীৰৰ কোনোবা অংশত যদি আপুনি কিবা অসুবিধা পাই আছে, ৰোগ বেদনা কিবা কিবি হৈ আছে, আপুনি কল্পনা কৰক স্বৰ্গীয় সোণালী ৰঙৰ পানী সেই অংশত প্ৰৱেশ কৰিছে আৰু সেই অংশটো ধুবলৈ আৰম্ভ কৰিছে, চাফা কৰিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক সেই অংশটো ধুনীয়া হৈ পৰিছে, হেল্ডি হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে, আটাইতকৈ ধুনীয়া হৈ পৰিছে। আপুনি কল্পনা কৰক। সমগ্ৰ শৰীৰটো আপুনি স্কেন কৰক। আপোনাৰ সোঁৱে বাওঁৱে তলে ওপৰে পানীয়ে পানী, সোণালী ৰঙৰ পানী, স্বৰ্গীয় পানী, ঔষধি গুণযুক্ত পানী। এই পানীয়ে আপোনাক সমগ্ৰ শৰীৰটোকে চাফা কৰিছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক আপোনাৰ শৰীৰৰ ভিতৰত থকা সকলো নিগেটিভিটি, সকলো লেতেৰা বস্তু এই পানীয়ে শুহি লৈছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক আপোনাৰ শৰীৰটো পৃথিৱীৰ আটাইতকৈ ধুনীয়া শৰীৰ হৈ পৰিছে। আপুনি কল্পনা কৰক আপোনাৰ হৃদয়ত থকা সকলো নেতিবাচক ভাৱনা, আৱেগ, অনুভূতি ই ধুবলৈ আৰম্ভ কৰিছে, ধুই চাফা কৰি পেলালে। আপুনি কল্পনা কৰক। আৰু পবিত্ৰ ভাৱনা আৰু পবিত্ৰ আৱেগেৰে আপোনাৰ হৃদয়খন সিক্ত হৈ পৰিছে, ভৰি পৰিছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক এই পবিত্ৰ পানী লগাৰ ফলত আপুনি পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহজন হৈ পৰিছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক এই সোণালী ৰঙৰ ঔষধি গুণযুক্ত পানী লগাৰ ফলত আপোনাৰ শৰীৰৰ প্ৰতিটো কোষ শক্তিশালী হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে, হেল্ডি হৈ পৰিছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক এই ঔষধি গুণযুক্ত পানী লগাৰ ফলত আপোনাৰ শৰীৰৰ ভিতৰত থকা প্ৰতিটো অংগই শক্তিশালী হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, হেল্ডি হৈ পৰিছে, য়ং এনাৰ্জেটিক হৈ পৰিছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক আপোনাৰ শৰীৰটো ধুনীয়া হৈ পৰিছে, স্বাস্থ্যৱান হৈ পৰিছে। এতিয়াও যদি আপুনি শৰীৰৰ কোনোবা অংশত কিবা ডিছকমফৰ্ট অনুভৱ কৰি আছে, ৰোগ বেদনা কিবা অনুভৱ কৰি আছে, মনটো সেই অংশলৈ নিয়ক আৰু এবাৰ কল্পনা কৰক সেই অংশটো সোণালী ৰঙৰ এই পানীয়ে, ঔষধি গুণযুক্ত এই পানীয়ে ধুবলৈ আৰম্ভ কৰিছে, পখালিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক। আৰু সেই অংগটো, সেই অংশটো ধুনীয়া হৈ পৰিছে, চাফা হৈ পৰিছে, য়ং এনাৰ্জেটিক, হেল্ডি হৈ পৰিছে। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক। এবাৰ আপুনি এই পবিত্ৰ পানীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। জিভাখন দৰ্শন নকৰাকৈ মনৰ ভিতৰতে এই স্বৰ্গীয় পানীক আপুনি থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ ৱাটাৰ, ডিভাইন ৱাটাৰ, থেংক ইউ ডিভাইন ৱাটাৰ, থেংক ইউ ডিভাইন ৱাটাৰ, তুমি যে মোক চাফা কৰিছা, থেংক ইউ ডিভাইন ৱাটাৰ, থেংক ইউ ডিভাইন ৱাটাৰ, থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ। জিভাখন দৰ্শন নকৰাকৈ মনৰ ভিতৰতে আপুনি কওক থেংক ইউ ডিভাইন ৱাটাৰ, থেংক ইউ ডিভাইন ৱাটাৰ। নিশ্চয় আপোনাৰ মনলৈ ভাৱ চিন্তা কিবা আহিবলৈ আৰম্ভ কৰিছে। এইবাৰ আপুনি কল্পনা কৰক সেই ভাৱ চিন্তাবোৰ এই পুখুৰীৰ পানীত ঢৌৰ আকাৰত ভাহিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দালৈ যিবোৰ চিন্তা ভাৱনা আহিছে, আপুনি কল্পনা কৰক এই চিন্তা ভাৱনাবিলাক বুৰবুৰণিৰ ৰূপত পানীত ভাহিবলৈ আৰম্ভ কৰিছে। ভাল চিন্তা যদি কিবা আহিছে, আপুনি কল্পনা কৰক সেই ভাল চিন্তাখিনি বুৰবুৰণিৰ ৰূপত পুখুৰীৰ পানীত ভাহিবলৈ আৰম্ভ কৰিছে। যিহেতু আপোনাৰ সোঁৱে বাওঁৱে তলে ওপৰে পানীয়ে পানী, সোণালী ৰঙৰ পানী। আপুনি কল্পনা কৰক আপোনাৰ মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনাবোৰ এইবাৰ বুৰবুৰণিৰ ৰূপত এই পানীত ভাহিবলৈ আৰম্ভ কৰিছে। ভাল চিন্তা যদি আহিছে, সেইখিনিও ভাহিবলৈ আৰম্ভ কৰিছে বুৰবুৰণিৰ ৰূপত। বেয়া চিন্তা যদি কিবা আহিছে, সেইখিনিও বুৰবুৰণিৰ ৰূপত এই পানীত ভাহিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক। যদি কিবা ক্ৰিয়া প্ৰতিক্ৰিয়া মনলৈ আহিছে, আপুনি কল্পনা কৰক সেই ক্ৰিয়া প্ৰতিক্ৰিয়াবোৰ বুৰবুৰণিৰ ৰূপত এই সোণালী ৰঙৰ পানীত ভাহিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক। যিমান কালাৰফুলি পাৰে কল্পনা কৰক। যদি চিন্তা আহিছে, কল্পনা কৰক চিন্তাবোৰ সোণালী ৰঙৰ বুৰবুৰণিৰ ৰূপত ভাহিবলৈ আৰম্ভ কৰিছে। যদি কিবা আৱেগ অনুভূতি আহি আছে এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দালৈ, আপুনি কল্পনা কৰক সিহঁতো সোণালী ৰঙৰ বুৰবুৰণিৰ ৰূপত পানীত ভাহিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক। কল্পনা কৰক। কল্পনা কৰক। পানীৰ যি শীতলতা, সেই শীতলতা অনুভৱ কৰক। পানীৰ যি শীতলতা, সেই শীতলতা আপুনি অনুভৱ কৰক।
স্বৰ্গীয় পানী, সোণালী ৰঙৰ পানী, সেই পানী আপোনাৰ শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছে। তাত ঔষধি গুণ আছে। সেই পানীৰ যি শীতলতা, জীৱনদায়িনী শক্তি, তাক আপুনি অনুভৱ কৰক। কল্পনাত সকলো সম্ভৱ। আপুনি কল্পনা কৰক এই স্বৰ্গীয় পানী আপোনাৰ শৰীৰৰ প্ৰতিটো কোষত প্ৰৱেশ কৰিছে আৰু সমগ্ৰ শৰীৰটো শক্তিশালী হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে, হেল্ডি হৈ পৰিছে। আপুনি কল্পনা কৰক। পানীৰ সেই শীতলতা আপুনি অনুভৱ 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 কৰক। এবাৰ আপোনাৰ মনটো আপুনি আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত, এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক, এৱেৰ হওক। উশাহ নিশাহৰ লয়টো অনুভৱ কৰক, আপুনি এৱেৰ হওক। Now slowly and gently open your eyes. Now slowly and gently open your eyes. Now slowly and gently open your eyes. এটা ধুনীয়া হাঁহি মাৰক সকলোৱে, ধুনীয়া হাঁহি মাৰক আৰু অকণমান পানী খাওক। প্ৰিয় সতীৰ্থসকল, এইখিনিতে মই এটা ঘোষণা দিব খুজিছো। ঘোষণাটো এইটোৱে যে কাইলৈ আমাৰ লগত পুনেৰ পৰা কানেক্ট হ'ব বিশিষ্ট অতিথি তপস্বিনী মহন্তী মহোদয়া। তেখেতে আজি আবেলি সময়ত মোলৈ ফোন কৰিছে। তেখেতে এটা মোক অনুৰোধ কৰিছে। অনুৰোধটো এইটোৱে যে আমাৰ ইয়াৰ সময়ৰ সৈতে পুনেৰ সময়টো অলপ নিমিলে। তেওঁ কৈছে যে 8:30 পৰা আৰম্ভ কৰিব পৰা যাব নেকি। যিহেতু কাইলৈ আমাৰ কনক্লুডিং ডে, গতিকে মই একেষাৰে ইয়েছ বুলি ক'লো। প্ৰিয় সতীৰ্থসকল, কাইলৈ আমি কানেক্ট হ'ম একজেক্টলি 8:20 আৰু কাইলৈ তেখেতে এটা ছেছন ল'ব। কাইলৈ মই ছেছন নলওঁ। তেখেতক মই চিনাকি কৰি দিম। তেখেতে কাইলৈ ছেছন ল'ব। তেখেতে হিন্দীতে ক'ব, লাহে লাহে ক'ব। আপোনালোকে তেখেতক প্ৰশ্ন কৰিব, কথা পাতিব তেখেতৰ লগত। এতিয়া আছে সমজুৱা একাষাৰ দুআষাৰ কওক। কোনে কি কয় কওক। সকলোলৈকে নমস্কাৰ জনাইছো আৰু পোন প্ৰথমতে কীৰ্তিনাথ কলিতা ছাৰক ধন্যবাদ জনাইছো তেখেতৰ বহুমূলীয়া কথাখিনিৰ কাৰণে। সেইখিনি কথাই আমাক যথেষ্ট উপকৃত কৰিলে আৰু বহুত মানে সুখী অনুভৱ কৰিছো। আৰু ছাৰৰ আজি আপোনাৰ ডক্টৰ ছাৰৰ আজি যিটো টেকনিক ডিভাইন পন, সেইটো আপুনি প্ৰথমতেই কৈছিলে গৰম কাপোৰ পিন্ধি ল'বলৈ। মই ইমান মানে উমাল এটা গৰম দীঘল চুৱেটাৰ পিন্ধাৰ পিছতো মোৰ ভৰিৰ পৰা একদম ঠাণ্ডা হৈ আহিছে। মোজাও পিন্ধি আছো, তথাপিতো মই মানে বহুত ঠাণ্ডা অনুভৱ কৰিছো। সেই ফিলিংছটো শ্বেয়াৰ কৰিবৰ কাৰণে মই এই কথাখিনি কৈছো। অশেষ ধন্যবাদ সকলোকে আৰু ছাৰকো ধন্যবাদ, কলিতা ছাৰকো আকৌ এবাৰ ধন্যবাদ জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছো। ধন্যবাদ। শেৱালী বাইদেউ, আপোনাকো মই ধন্যবাদ জ্ঞাপন কৰিছো। কিয় গম পাইছেনে? আপুনি শুদ্ধ ৰূপত মোৰ কামাণ্ডটো ফ'ল' কৰিছে। আপোনাৰ যে ঠাণ্ডাত আপুনি ৰ'ব নোৱাৰা হৈছে, তাৰ মানে এইটোৱে যে আপুনি মোৰ কামাণ্ডটো শুদ্ধ ৰূপত ফ'ল' কৰিছে আৰু যেনেকৈ মই কল্পনা কৰিবলৈ কৈছো আপুনি তেনেকৈ কল্পনা কৰিব পাৰিছে। ধন্যবাদ। হয়, আৰু কোনোবাই কিবা ক'ব নেকি? কওকচোন। শক্তি গৱাইন নামৰ এগৰাকী লেখিকা আছে। তেখেতৰ এখন কিতাপ আছে, ক্ৰিয়েটিভ ভিজুৱেলাইজেশ্যন। কিতাপখন আপোনালোকে পাৰিলে পঢ়িব। দাম বৰ বেছি নহয়, 140 টকামান ল'ব। আৰু মই এটা কাম কৰিম, গুড PDF আছে, PDFটো মই আমাৰ গ্ৰুপত মই শ্বেয়াৰ কৰি দিম। কল্পনা শক্তিৰ কি প্ৰভাৱ জীৱনত, কল্পনা শক্তিৰ কি যে প্ৰভাৱ আছে। মই এটা কথা বাৰে প্ৰতি কৈ আছো যে আমাৰ মগজুত থকা নিউৰন বিলাকে কল্পনা আৰু বাস্তৱৰ মাজৰ পাৰ্থক্যটো বুজি নাপায়।
আপুনি যদি অলপ সময়ৰ কাৰণে নিজকে দেশৰ প্ৰধানমন্ত্ৰী বুলি কল্পনা কৰি থাকে নহয়, মই দেশৰ প্ৰধানমন্ত্ৰী যেনেকুৱা গাড়ীত ঘূৰে, যেনেকুৱা ফ্লাইটত অহা যোৱা কৰে, সভাত যেনেকে ভাষণ দিয়ে, সাংবাদিকক লগ পালে যেনেকে ৰিয়েক্ট কৰে, তেনেকে যদি আপুনি আচৰণ কৰিবলৈ আৰম্ভ কৰে, অলপ সময়ৰ কাৰণে মনৰ ভিতৰতে কল্পনা কৰিবলৈ আৰম্ভ কৰে, আমাৰ এই নিউৰন বিলাক যিমান টেঙৰ সিমান বুৰ্বক। আৰু সেইতে ভাবি ল'ব যে হেমচন্দ্ৰ দত্ত দেশৰ প্ৰধানমন্ত্ৰী হয়। এই যে আপুনি কল্পনা কৰি আছে নহয় ডিভাইন পোনটো, ই ভাবি ল'লে সঁচাকে এটা ডিভাইন পোন আছে। এই যে আপুনি কালাৰফুলি কল্পনা কৰিবলৈ আৰম্ভ কৰিলে নহয় আপোনাৰ ভিতৰলৈ পানীখিনি সোমাইছে বুলি, ই একদম ভাবি ল'লে সঁচাকে পানীখিনি সোমালে। এই যে আপুনি একদম 100% ভাবি ল'লে আপোনাৰ হাৰ্টখন চাফা হৈছে বুলি, ই সঁচাকে ভাবি ল'লে যে শেৱালী বাইদেউৰ হাৰ্টখন সঁচাকে চাফা হৈ গ'ল। ইমানেই পাৱাৰফুল এই বস্তুটো। আৰু নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ মানে NLP-ৰ প্ৰায়বোৰ টেকনিকতে কল্পনা আছে। আৰু এই টেকনিকটো মই কেইবাটাও বস্তু মিহলাই কৰিছো। ইয়াত অকল NLP নাই, কেইবাটাও বস্তু মিহলাই এইটো কৰিছো। আপোনালোকে কেইবাটাও ডিচিপ্লিনত ট্ৰেইনাৰ হ'বগে লাগিব, তেতিয়া এইটো ৰহস্যটো বুজি পাব। মানে মই এটাৰ পৰা ইটোলৈ জঁপিয়াই আছো, জঁপিয়াই কেইবাটাও কৌশল একেলগে ক্লাব কৰি পেলানি মই এইটো আপোনালোকক কৰাইছো। ই আপোনালোকৰ পুৰণা ৰোগ ব্যাধি একেবাৰে খতম কৰি পেলাব। এসপ্তাহমান যদি এইটো অনুশীলন কৰিবলৈ হয়, পুৰণা ৰোগ ব্যাধি যিবোৰ আছে ই খতম কৰি পেলাব। নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ টেকনিক বিলাকৰ মহিমা অপাৰ। যদি কোনোবাই কিবা এষাৰ আৰু কয় মই ভাল পাম, নহলে অনুষ্ঠানটো ইমানতে সামৰিবলৈ আগবাঢ়িম। এতিয়া শলাগৰ শৰাই আছে। নমস্কাৰ সকলোকে। আচলতে প্ৰথমতে ক্ষমা বিচাৰিছো, মই কিছু পলমকৈ প্ৰায় 15-20 মিনিট পলমকৈ মই জইন কৰিছো। যোৱাকালি মই মিছ কৰিছিলো। আজি মই গ্ৰন্থমেলাত আছিলো, কিন্তু মানে ইমান জামৰ মাজতো মই অকল এই অনুষ্ঠানটোৰ কাৰণেই সোনকালে ওলাইছো। 7টা বজাত ওলাই আহিও মই ইয়াত নাপালোহি। প্ৰায় 1 ঘণ্টা 10 মিনিট সময় মোৰ লাগিছে ইয়াত আহি পোৱালৈকে। আধাত মই জইন কৰিছো, কিন্তু যেতিয়াৰ পৰা মই জইন কৰিছো কীৰ্তিনাথ কলিতা ছাৰৰ কথাখিনি মই গোটেইখিনি শুনিছো, আৰু কথাখিনি মই হৃদয়ংগম কৰিব পাৰিছো। মোৰ সেইটোৱে ভাল লাগিছে। কিছুমান সৰু সৰু কথা আমি আচলতে উপলব্ধি কৰা নাই কেতিয়াও। ছাৰে যোনটো সত্য নেদেলাৰ যোনটো কথা কৈছে, বা সেই কথাখিনি আমি হয়তো পঢ়িছো বা কিছু কিছু জানো, কিন্তু আমি ইমান হৃদয়ংগম কৰা নাই। তেওঁ কেনেকে ইমানখিনি অভাৰকাম কৰিছে, সেই বস্তুখিনি আমি কেতিয়াও ভাবিয়ে আচলতে চোৱা নাই। আজি তেখেতে যেতিয়া পইণ্ট আউট কৰি দিলে, হয়তো তেওঁ ইমান ষ্ট্ৰাগল কৰি এনেকুৱা এটা পৰ্যায় যেতিয়া পাইছে, তাৰমানে পজিটিভিটিটো কেনেকুৱা হ'ব, মানে পজিটিভিটি আমাক কলৈলৈকে লৈ যাব পাৰে। মাইণ্ড যেতিয়া পজিটিভ থাকিব, তেতিয়া সঁচাকৈয়ে চাগে আমি সকলো ফালেই মানে কৃতকাৰ্য হ'ব পাৰিম। আৰু ভাল লাগিছে, ছেচনটো খুবেই ভাল লাগিলে। পুনৰ ধন্যবাদ জনাইছো। আপোনাকো ধন্যবাদ জনাইছো আমাক এনেকুৱা এটা সুবিধা দিয়াৰ কাৰণে। ধন্যবাদ বাইদেউ, ধন্যবাদ। অঞ্জনা বাইদেউ। আচলতে এই পজিটিভিটি উইকটো মই সেইকাৰণে আৰম্ভ কৰিছিলো। মোৰ উদ্দেশ্য এইটোৱে আছিল যে পজিটিভ হ'বলৈ অকল যে মেডিটেশ্যন কৰিব লাগিব তেনেকুৱা কথা নাই, হোপনোপনোৱে যে অনুশীলন কৰিব লাগিব তেনেকুৱা কথা নাই, অকল নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙে যে অনুশীলন কৰিব লাগিব সেইটো কথা নহয়। মই মানুহটো অপেন মাইণ্ডেড। মই জনা কথাখিনিয়ে পৃথিৱীৰ আল্টিমেট কথা বুলি মই কেতিয়াও কাকত ক'বলৈ নাযাওঁ। মোৰ গীত থকা জ্ঞানখিনিয়ে আল্টিমেট জ্ঞান, আৰু পৃথিৱীত বেলেগ জ্ঞান নাই বুলি মই কেতিয়াও ক'বলৈ নাযাওঁ। মোৰ গীত যিখিনি ডিচিপ্লিনৰ নলেজ আছে সেইখিনিয়ে গোটেইখিনি ঠিক কৰি দিব পাৰে বুলি মই কেতিয়াও ক'বলৈ নাযাওঁ। পৃথিৱীখনক আমি বহল প্ৰেক্ষাপটত চাব লাগিব। সেইকাৰণে মই এই 7জন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছো। তেখেতলোকেনো কেনেকে ভাবে কথাখিনি, গতিকে আমি এচিমিলেট কৰিম, গোটেইখিনি কথা আমি এচিমিলেট কৰিম। আমি যিখিনি ফৰ্মেলি ইয়াত শিকি আছো হেমছ একাডেমীত, তাৰ লগত সেই কথাখিনি আমি সংমিশ্ৰণ কৰিম। নতুন দৃষ্টিভংগী আমি চাবলৈ আৰম্ভ কৰিম। যদিহে আমি নিজৰ কথাখিনিকে একমাত্ৰ কথা বুলি ভাবি লওঁ, চূড়ান্ত কথা বুলি, এইটো টানেল ভিজন বুলি কয়, সুৰংগ দৃষ্টি। সুৰংগত সোমাই থকা মানুহে গোটেই পৃথিৱীখন কেতিয়াও দেখা নাপায়। সেইকাৰণেই আচলতে এই পজিটিভিটি উইকটো মই আৰম্ভ কৰিছিলো। আৰু কোনোবাই কিবা কৈ যদি দুআষাৰ কওক। মাতটো শুনিছেনে বাৰু? শুনিছো, ছাৰ শুনিছো, হয়। নহয়, মই কলিতাৰ গোটেই ভাষণটো শুনিলো, বা বাকীখিনিও শুনি আছো। হয়, কি ক'ম, মানে তেখেতে গোটেই কথাখিনিয়ে ক'লে আচলতে। গোটেই কথাখিনিয়ে ক'লে, হয়। স্বাস্থ্যৰ প্ৰয়োজনীয়তা, সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা, এই কথাটো ময়ো আচলতে কালি ক'ম বুলি ভাবিছিলো, কিন্তু কিবা কাৰণত থাকি গ'ল। স্বাস্থ্যটো যে মূল কথা, হয়, সেয়া মানসিক স্বাস্থ্যই হওক বা শাৰীৰিক স্বাস্থ্যই হওক,
আহ, এই দুয়োটা স্বাস্থ্য মানে মানুহে কয় যে দেহাটো সুস্থ সবল হৈ থাকিলে মানুহৰ মনটো সুস্থ সবল হৈ থাকে। গতিকে ৰুগীয়া শৰীৰ এটাততো আমি ধনাত্মক মন এটা আশা কৰাটো বৰ জটিল কথা এটা। আহ, সেই কথাটোকে তেখেতে বৰ সুন্দৰকৈ কৈছে। মই গোটেই কথাখিনি শুনি থাকিলো, কিন্তু আপোনাৰ যিটো চেচনটোত মই ভাগ ল'ব নোৱাৰিলো। মই মানে কিবা সৰু কাম এটাত অকণমান ব্যস্ত হৈ থাকিবলগীয়া হ'ল। হয় চেচনটোত ভাগ ল'ব নোৱাৰিলো, কিন্তু শুনি আছো মানে আপুনি কি কৰিব দিছে সেই কথাখিনি শুনি আছো। আহ, গতিকে মই যি দেখিছো আপুনি 7 দিনৰ পাছত আপোনাৰ যিসকল পাৰ্টিচিপেণ্ট আছে তেওঁলোকে যথেষ্ট নতুন কথা শিকিব, নতুন নতুন অভিজ্ঞতাৰ সন্মুখীন হ'ব। আহ, কোনোবা এগৰাকীয়ে যিটো ক'লে, যিটো অনুভূতিৰ কথা ক'লে যে খুব ঠাণ্ডা লাগিছে, সেইটো শুনি মই আচলতে অকণমান অবাকেই হ'লো। মই কিজানি আপোনাৰ কমাণ্ডখিনি ভালকে ফ'ল' কৰি থকা হ'লে ময়ো কিজানি তেনেকুৱাই অনুভৱ কৰিলোহেঁতেন। কিন্তু মই বিশেষ অসুবিধাবশতঃ মই আপোনাক কৈছিলো যে আজি অকণমান অসুবিধা হ'ব, কিন্তু বিশেষ অসুবিধাবশতঃ মই সেই আপোনাৰ কমাণ্ডখিনি ফ'ল' কৰিব নোৱাৰিলো। যিয়ে নহওক, আপোনাৰ এই যিটো মিছন, মানে পজিটিভিটি সমাজলৈ বিয়পাই দিয়াৰ, আপুনি সদায় মোক কয় যে আপুনি মানে পজিটিভ এনাৰ্জি এটা ৰেডিয়েট কৰিব বিচাৰে। ৰেডিয়েট কেনেকে কৰে মই নাজানো মানে, কিন্তু এই যিটো আপোনাৰ আপুনি যিটো কাম হাতত লৈছে, হেমছ একাডেমীৰ জৰিয়তে মানুহক পজিটিভিটিৰ শিক্ষা দিয়া বা মেডিটেশ্যনৰ জৰিয়তে নিজকে কেনেকে সামৰিব পাৰি, এই শিক্ষাখিনি আচলতে আপুনি যিটো কথা কৈ থাকে যে পজিটিভ এনাৰ্জি ৰেডিয়েট কৰা, এইটো বস্তুৱে সেই কথাৰ মানে হেৰি বুলি ভাবিছো মই, আপুনি মানে বাস্তৱ ৰূপ দিয়া বুলি ভাবিছো। আহ, গতিকে আপোনালৈ শুভেচ্ছাও আৰু লগতে কৃতজ্ঞতা প্ৰকাশ কৰিছো। ধন্যবাদ। ধন্যবাদ ছাৰ। প্ৰিয় সতীৰ্থসকল, এইটো 2015 জুলাই মাহৰ কথা। আমাৰ লখিমপুৰ নাৰায়ণপুৰ শিমলুগুৰিত মোক এটা মেডিটেশ্যনৰ শিবিৰলৈ মাতিলে। মই গ'লো, তেখেতলোক আয়োজকসকলে কৈছিলে কাৰেণ্ট থাকিব, ফেনবোৰ থাকিব, একো অসুবিধা নহয়, আপুনি ধুনীয়াকৈ চেচন ল'ব পাৰিব। কিন্তু মোৰে দুৰ্ভাগ্য, মই গৈ পালোগে, কিবা এটা কাৰণত মানে কাৰেণ্ট নাই। জুলাই মাহৰ কথা। এতিয়া মই ভাবিলো কি আজি ভালেই হৈছে, মই ডিভাইন পন মেডিটেশ্যনৰ আৰম্ভ কৰিলো চেচনটো। তেওঁলোকক কল্পনাতে নি মই হিমালয়ৰ শিখৰ পোৱাই দিলোগে। বৰফৰ মাজত বহি থকা কল্পনা কৰিবলৈ দিলো। আৰু আমাৰ হিপনটিক লেংগুৱেজ আছে, মই সেই লেংগুৱেজটো প্ৰয়োগ কৰিছো। একদম চকু মুদি বহি লৈছো মই, একদম পুৰা ভালকে। একদম হিপনটিক যিটো লেংগুৱেজ, সন্মোহনৰ ভাষা, সেই ভাষাটো মই প্ৰয়োগ কৰি দিলো 100%। এই যে শেৱালি বাইদেৱে যে কৈছে ঠাণ্ডাত থাকিব পৰা নাই, এতিয়া চকু মেলিবলৈ কলো, ছাৰ এইটো আকৌ শিকাব নেকি? বোলে কেলে? ছাৰ ইমান ভাল লাগিছে, এইটো দেখোন অনুশীলন কৰিলে দেখোন ফেন নোহোৱাকে আমি চলিব পাৰিম। তাৰমানে ইমানেই কল্পনা শক্তিৰ হেৰি আছে, জোৰ আছে। মই একো কৰা নাই, মই প্ৰচেছটো জানো, ৱেটো জানো, কামাণ্ডটো কেনেকে দিব লাগে ট্ৰেইন আপ কৰি থোৱা আছে, ট্ৰেইনিং লোৱা আছে। মাত্ৰ মই শব্দৰ সহায় লৈছো, মই কবিতা এটা সৃষ্টি কৰিছো। কবিতা ছবিৰে মই কবিতা বনাইছো। এয়া মই গৈ আছো, এই গৈ মই হিমালয় পালোগে, তাৰপিছত হিমালয়ৰ পৰিৱেশটো বৰ্ণনা কৰিছো। ইমান ধুনীয়াকে মই বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছো, মানুহটোৱে ভাবি ললে কি সঁচাকে হিমালয় পাই গলগে। আৰু বৰফৰ বৰ্ণনাটো মই এনেকুৱাকে দিবলৈ আৰম্ভ কৰিছো, ইমান পইটিক লেংগুৱেজত নহয়, সি ভাবি ললে যে বৰফ মোৰ লগত আছেই মানে। আৰু এটা সময়ত গৈ তোমাৰ শীতলতাটো অনুভৱ কৰিবলৈ দিলো, বাহিৰত যে জুলাই মাহৰ গৰম সি পাহৰি থাকিলে। আপোনালোকক মই এই কিতাপখন পঢ়িবলৈ অনুৰোধ কৰিছো, ক্ৰিয়েটিভ ভিজুৱেলাইজেশ্যন, শক্তি গৱাইন। বহুত কথা আছে ইয়াত। আমি কল্পনাৰ সহায় ল'ব লাগে দেই। আমি ভাবি ল'ব নালাগে যে অকল কল্পনাটো কবিৰ বিলাসিতাটো নহয়। আমি 9-10 মানলৈকে খুব কালাৰফুলি বস্তুবোৰ কল্পনা কৰিছিলো, কিন্তু 9-10 মানৰ পাছৰ পৰা কি হ'লগে, আমাৰ লজিকেল মাইণ্ডটো গ্ৰ' হ'ল। এতিয়া আমি কালাৰফুলি একো কথা ভাবিব যে পাৰি বা ভবা যে উচিত, এই কথাটো আমি নাভাবোৱেই। ভাবিব লাগে, কালাৰফুলি ভাবিব লাগে। আজিৰ পৰা 5 বছৰ পিছত মোক দেখাত কেনেকুৱা লাগিব,
যে মোৰ চুলিখিনি পকিছে, 5 বছৰ মূৰত মোৰ পকা চুলিখিনি দেখিবলৈ কেনেকুৱা লাগিব? মই শকত হবলৈ আৰম্ভ কৰিছো, 5 বছৰ পিছত মোৰ দেখাত কেনেকুৱা লাগিব? আজৰি ওপৰত এনেই কল্পনা কৰি থাকিবচোন, নিজকে কেনেকুৱা লাগে কল্পনা কৰিব, ধুনীয়া ৰূপত কল্পনা কৰিব, পজিটিভ ৱেত, হেল্ডি, এনাৰ্জেটিক, য়ং এণ্ড শ্লিম, তেনেকুৱা ৰূপত কল্পনা কৰিবচোন। লগতে কল্পনা কৰিব আপুনি 120 বছৰ পৃথিৱীত জীয়াই আছে, কল্পনা কৰিব ধুনীয়াকৈ। এই যে আপুনি 120 বছৰ পৃথিৱীত জীয়াই আছে, হেল্ডি, এনাৰ্জেটিক, য়ং আৰু শ্লিম হৈ আছে, আপোনাক সম্বৰ্ধনা জনাইছে মানুহে 120 বছৰ পূৰ্ণ হোৱা উপলক্ষে, সেইটো আপুনি কল্পনা কৰিব। আপুনি কল্পনা কৰিব সেই সভাত আপুনি এটা ভাষণ দিছে, মানুহক কৈছে চোৱা মোৰ এতিয়া 120 বছৰ হ'ল, কিমান ধুনীয়াকে মই হেল্ডি হৈ আছো, য়ং হৈ আছো, এনাৰ্জেটিক হৈ আছো। আপুনি কল্পনা কৰক ভাষণটো ইমান ধুনীয়াকে দিছে নহয়, সাংবাদিক ৰৈ আছে আপোনাৰ সেই ভাষণ শুনিবৰ কাৰণে, বা ইমান ধুনীয়াকে মানুহজনে ভাষণ দিছে। সকলো মানুহে আহি পিনে আপোনাক ঘেৰি ধৰিছেহি, জীৱন জিনাৰ মন্ত্ৰটো শিকিবলৈ আহিছে আপোনাৰ ওচৰত। ইমান নিৰোগী হৈ আছে 120 বছৰ মানুহজনৰ বয়স, হেল্ডি, এনাৰ্জেটিক, য়ং এণ্ড শ্লিম। কি অসুবিধা আছে আমাক কল্পনা কৰাত? কোনোবাই আমাক বাধা দিব নেকি? কোনোবাই পানিচমেণ্ট দিব নেকি আমাক? নিদিয়ে নহয়। ছাৰ আজিৰ ওপৰত চকু মুদিব আৰু কল্পনা কৰিব, নিজক লৈ পিনি কল্পনা কৰিব, ধুনীয়া ধুনীয়া কল্পনা। ধুনীয়াকে এটা ঘৰ বনাইছে আপুনি, এটা বিউটিফুল ঘৰ এটা, কল্পনা কৰক ঘৰটো ধুনীয়াকে বনোৱা হৈ গ'ল, আপুনি ঘৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰিছে, আপুনি কল্পনা কৰিব, বন্ধুবৰ্গক আপুনি মাতিছে, আহা ইমান ধুনীয়াকে মই ঘৰ এটা বনালো, চোৱাহি ঘৰটো তোমালোকে। মই সদায় এটা কল্পনা কৰি থাকো, এই যে মই হিলিং টেম্পলৰ কথাটো সদায় কল্পনা কৰো। মোৰ হিলিং টেম্পল বনোৱা হৈ গ'ল, একদম ধুনীয়া নেশ্যনেল হাইৱেৰ পৰা অলপ আঁতৰত, প্ৰাকৃতিক পৰিৱেশৰ ভিতৰত, চাইলেন্স এটা হিলিং টেম্পল। মই কল্পনা কৰিবলৈ আৰম্ভ কৰিছো, অসংখ্য চেণ্টাৰ আছে তাৰ ভিতৰত, প্ৰত্যেকে বেলেগ বেলেগ চেণ্টাৰত ট্ৰেইনিং লৈ আছে, হৈ হাল্লা নাই, মানুহ আহি আছে গৈ আছে, মানুহ আহি আছে গৈ আছে, প্ৰত্যেকে নিজৰ কামবোৰ ধুনীয়াকৈ কৰি আছে, হিলিং এনাৰ্জি লৈ লৈ মানুহবোৰ গৈ আছে, আৰু গোটেই অসমত হিলাৰ হৈ পৰিছে। অসমৰ প্ৰতিখন জিলাত হেমছ একাডেমীত শিকি যোৱা হিলাৰ। মই কল্পনা কৰি থাকো ধুনীয়াকৈ, প্ৰত্যেকে এই হিলিং এনাৰ্জিটো লৈ গৈছে, মানুহক দিছে, গোটেই মানুহবিলাক ৰোগমুক্ত হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, নিউ ইউ ক্ৰিয়েট হৈছে, নিউ ইউ। প্ৰতিজন মানুহৰ ভিতৰত এটা নতুন মানুহৰ সৃষ্টি হৈছে। আচ্ছা, মই যদি এনেকে কল্পনা কৰো, কোনোবাই মোক কিবা পানিচমেণ্ট দিব নেকি অঞ্জনা বাইদেউ? বা কেনেবাকৈ ধৰক এই কল্পনাটো মোৰ সাকাৰ নহল, বাস্তৱত পৰিণত নহল, কোনোবাই মোক পানিচমেণ্ট দিব নেকি বাৰু? পানিচমেণ্ট দিব নেকি? নিদিয়ে ছাৰ। কোনেও নিদিয়ে। ছাৰ সেইখিনি সময়ত এইটো যেতিয়া মই কল্পনা কৰি আছো নহয়, মোৰ নিউৰন বিলাকৰ পৰা হেপী কেমিকেল ওলাব। কি ওলাব? হেপী কেমিকেল। কাৰণ সিহঁতি বুৰ্বক নহয়, এনে ভাবি ললে যে হেমচন্দ্ৰ দত্তৰ হিলিং টেম্পলটো অলৰেডি বনোৱা হৈ গল, চ' হি ইজ চ' হেপী, একদম পুৰা হেপী কেমিকেল উলিয়াই দিব, আৰু সেই হেপী কেমিকেল কি হব, মোৰ শৰীৰলৈ নামি আহিব, ফলত মোৰ হজম শক্তি ভাল হব, ৰাতি টোপনি ধুনীয়া হব, গোটেই শৰীৰৰ সামগ্ৰিক যিটো কাৰ্যকলাপ সেইটো উন্নত হব। কি ক্ষতি হব সেইটোকে মোৰ? সুধিব খুজিছিলো ছাৰ, সেইটোৱে কথাটো। মানে কথাটো কি হব? এইটো দেখোন বহুত ধুনীয়া কথা। সেইটোৱে কথাটো, সেইটোৱে ছাৰ কথাটো। এই টেকনিকটো দেখোন মানুহে ক্ৰিয়েটিভ ৰাইটিঙতো ইউজ কৰিব পাৰে। সেইকাৰণেতো মই হো'পোনোপোনোৰ এডভান্স পাঠ্যক্ৰমত লিখা আছে যে হেৰিয়ৰ কাৰণে এটা উপযুক্ত বস্তু বুলি, ক্ৰিয়েটিভ ৰাইটাৰৰ কাৰণে। হো'পোনোপোনো এডভান্স হো'পোনোপোনো পাঠ্যক্ৰমটোত এনেকুৱা কিছুমান বস্তু আছে যে আপোনাৰ জীৱনটোৱে সলাই পেলাব, সঠিক ৰূপত যদি আপুনি অনুশীলন কৰে। চূড়ান্ত ৰূপত আপোনাৰ মগজুৰ পৰা হেপী কেমিকেল নিঃসৰণ হবলৈ আৰম্ভ কৰিব, শৰীৰটো ধুনীয়া হবই, সামগ্ৰিক জীৱনটো আপোনাৰ উন্নত হব। প্ৰিয় সতীৰ্থসকল, যিটো প্ৰসংগটো ওলাইছে, মই এটা কথা কওঁ, এই 8 তাৰিখৰ পৰা এডভান্স হো'পোনোপোনোৰ পাঠ্যক্ৰম আৰম্ভ হব, আৰু কোনোবা যদি আপোনালোকে আগ্ৰহ কৰে এই পাঠ্যক্ৰমত আপোনালোকে জইন কৰিব পাৰিব। 8 তাৰিখৰ পৰা আৰম্ভ হব। জানুৱাৰী মাহত মই অকল এটা বেটছেই পঢ়াম, আৰু মই নপঢ়াও, মোৰ বেলেগ ব্যস্ততা আছে। কোনোবাই যদি অংশগ্ৰহণ কৰিব খোজে আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰিয় সতীৰ্থসকল, এতিয়া মই সামৰণিলৈ আহিছো শলাগৰ শৰাই। প্ৰথমে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো আমাৰ উপাসনা শৰ্মাৰ প্ৰতি, তেওঁ ইমান ধুনীয়াকৈ বৰগীত পৰিৱেশন কৰিছে, আৰু সঁচাকৈ তেওঁ ভইচত এটা হিলিং এনাৰ্জি আছে। সেইটো আমাৰ সঞ্জিত কুমাৰ বৰদলৈ ডাঙৰীয়াই আজি গ্ৰুপত লিখিছে, সেইটো শুদ্ধ মূল্যায়ন। উপাসনাক মই ধন্যবাদ জ্ঞাপন কৰিছো।
মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বন্ধু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰ্শন অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক ডক্টৰ কীৰ্তিনাথ কলিতা দেৱক। তেখেতে বহুমূলীয়া সময় এনেকৈ আমাৰ লগত শ্বেয়াৰ কৰিছে। মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ ইণ্টাৰনেট কানেকশ্যনটোৰ প্ৰতি, মোৰ ৱাইফাইৰ প্ৰতি, মোৰ জুমৰ প্ৰতি, আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ প্ৰতি। আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় এনেকৈ শ্বেয়াৰ কৰিছে আমাৰ লগত। এটা বিনম্ৰ অনুৰোধ আছে, কাইলৈ আমি 8:20 গোট খাম। আৰু সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে সময়ত উপস্থিত হ'ব, কাৰণ আমাৰ আলহী আহিব আৰু তেখেতক আপোনালোকে প্ৰশ্ন কৰিব। তেখেত উৰিয়া মানুহ, পুনেত থাকে, ছফ্টৱেৰ ইঞ্জিনিয়াৰ। তেখেতে গাফোথেৰাপি বুলি এটা ডিচিপ্লিনত তেওঁৰ এক্সপাৰ্ট হয়। অতি গুণী মহিলা তেখেত, মোৰ ভাল বন্ধু। 8:30 তেখেত জইন হ'ব পুনেৰ পৰা। আপোনালোকে প্ৰশ্ন সুধিব, নিজৰ বিষয়ে তেখেতে নিশ্চয় ক'ব। উইলিংলি কৈছে কিবা এটা শিকাম বুলি। কি শিকায় তেখেতে শিকাব। বহুত কোনো চক্ৰ মেডিটেশ্যন শিকাব নেকি, সেইটো শিকাব। তাত আপোনালোকে প্ৰশ্ন কৰিব। মোৰ হিন্দী বেয়া, তথাপিও কাইলৈ মই হিন্দী ক'ম। মোৰ হিন্দী যে বহুত বেয়া, কিন্তু কাইলৈ মই হিন্দী ক'ম। আপোনালোকেও হিন্দী ক'ব। আপোনাৰ কথাখিনি তেওঁ বুজি পালেই হ'ল, বা তেওঁৰ কথাখিনি মই বা আপুনি বুজি পালেই হ'ল। সেইখিনিতে ভাষাৰ দায়িত্ব শেষ। আমি যদি পাৰফেক্টলি যে হিন্দী ক'ব লাগিব তেনেকুৱা কথা নাই, পাৰফেক্টলি যে ইংলিছ ক'ব লাগিব তেনেকুৱা কথা নাই। ভাষাৰ এটা দায়িত্ব আছে। সেই দায়িত্বটো হ'ল আপুনি যদি মোৰ কথাখিনি বুজি পালে, ভাষাৰ দায়িত্ব সিমানতে শেষ। গতিকে কাইলৈ আপোনালোকে কথা পাতিব তেখেতৰ লগত। কথা পাতিলে তেখেতে ভাল পাব। অন্ততঃ ইয়াৰ পৰা ছেশ্যনটো শেষ কৰাৰ পিছত অন্ততঃ তেখেতৰ বন্ধুবৰ্গৰ লগত তেওঁ ক'ব পাৰিব যে অসমীয়া সমাজখনৰ লগত ইণ্টাৰেক্ট কৰি বৰ ভাল লাগিল। আচলতে হেমছ একাডেমীৰ যোগেদি তেখেতে কাইলৈ এখন বৃহত্তৰ অসমীয়া সমাজৰ লগত মুখামুখি হ'ব। অতি চোকা মহিলা তেখেত। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক স্বাস্থ্যৱান হওক, ধন টকা পইচাই আপোনালোকৰ জীৱন উপচি পৰক, মানৱীয় সম্পৰ্কবিলাক আপোনালোকৰ ফুলনিৰ নিচিনা হওক, ভগৱানৰ প্ৰতি আপোনালোকৰ মতি বাঢ়ক, আৰু লগতে মোৰো উন্নতি হওক, তাকে কামনা কৰি আজিৰ 6ষ্ঠ দিনৰ কাৰ্যসূচী ইমানতে শেষ হোৱা বুলি মই ঘোষণা কৰিলোঁ। শুভৰাত্ৰি।